हेलो एवरीवन वेलकम टू प्रथम आजिर ए क्लास तो बहुत बेसि इम्पर्टेन्ट क्यों इम्पर्टेन्ट कारण इयात आमी 33 गोल्डेन रुल्स अफ इंग्लिश ग्रामार डिस्कास करिम। एतिया चोवा तुमालोকক भिडिओটো आरम्भ करार आगते दुटामान कथा কৈ लওঁ। इंग्लिश आरो जिके এনেকুৱা এটা বস্তু जितु आमी एकदमै प्रेडिक्ट करिब নোৱাৰো, किन्तु যিবিলাক বস্তু সকলোৱে জানে বা সকলোৱে জানেতো জানে তাতকৈ অলপমান ওপৰৰ যিবিলাক ল'ৰা ছোৱালী থাকে সিহঁতেও জানে। গতিকে সেইখিনি বস্তুটো মিনিমাম আমি জানিবই লাগিব, কাৰণ সকলোৱে জানা বস্তুটোতো সকলোৱে পাৰিব আৰু সকলোতকৈ ওপৰৰ যিখিনি ল'ৰা ছোৱালীয়ে জানে সেইখিনিও এভাৰেজতে থাকিব, প্ৰায় এভাৰেজৰ অলপমান ওপৰত থাকিব। গতিকে তোমাক যদি সিলেকশ্যন লাগে মিনিমামটো এভাৰেজত তুমি থাকিবই লাগিব, এভাৰেজতকৈ অলপ ওপৰত। গতিকে এইবিলাক বস্তু জানিব লাগিব। ইয়াতে যিমানটা ৰুল আছে সকলোখিনি তোমালোকে জানিবই লাগে। যদি তোমালোকে নাজানা তাৰ মানে ইংলিছত অলপ কমি হৈ আছে, কথা নাই, এতিয়া আজি শিকি লোৱা। আৰু চোৱা গোটেই ইংলিছততো কিমান ৰুল আছে, হিচাপ নোহোৱা ৰুল আছে, কিমান ৰুল পঢ়িবা। এতিয়া চোৱা আমিতো পঢ়িব লাগিব যিখিনি পাৰোঁ, তথাপিও মই বাছি 33টা এনেকুৱা ৰুল আনিছোঁ। 33 মানে বেছিয়ে আছে, নাম্বাৰ 33 আছে, কিন্তু বস্তু আমি বহুখিনি শিকিম। গতিকে বাছি এনেকুৱা আনিছোঁ যিকেইটা একদম ৰিপিট হৈ থাকে আৰু বহুত বেছি ইম্পৰ্টেণ্ট বুলি যিখিনি মই ভাবোঁ বা হয়ে যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আনিছোঁ। গতিকে আমি এক্সপেক্ট কৰোঁ যে ইয়াৰ পৰা এক্সামত আহিব বুলি, কাৰণ ইয়াৰ পৰাই বেছিভাগ আহি থাকে। আৰু যদি তোমালোকে ইয়াৰ পৰা কিবা বেলেগ এক্সামত দেখা পোৱা আৰু নোৱাৰা, তেতিয়া গম পাবা যে এক্সামৰ লেভেল হাই হৈছে। গতিকে বহুত ষ্টুডেণ্টে এইখিনি বস্তু নোৱাৰিব। যদি তুমি পাৰা নাই তেতিয়া ভাবিবা যে বহুতে চাগে এইটো বস্তু পাৰা নাই। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। টেলিগ্ৰাম চেনেলত তোমালোকে এই PDF-টো পাই যাবা, আৰু এই PDF-টো মই এনেকৈ বনাইছোঁ যাতে তোমালোকে ধুনীয়াকৈ এক্সামৰ আগতো ৰিভাইজ কৰি ল'ব পাৰিবা। এক্সামৰ আগতো তোমালোকে যদি 10 মিনিট আগতো ধুনীয়াকৈ PDF-টো চাই লোৱা, তোমালোকৰ গোটেই ইংলিছ যিমান গ্ৰামাৰৰ ইম্পৰ্টেণ্ট বস্তু আছে একেবাৰতে ৰিভাইজ হৈ যাব এই PDF-টো পঢ়ি ল'লে এবাৰ। তেনেকুৱাকৈ মই বনাইছোঁ। গতিকে যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই কৰি ল'বা আৰু টেলিগ্ৰাম চেনেলটো জইন কৰি ল'বা। ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা প্ৰথমটো ৰুল, তোমালোকে বহুত কিছুমান বস্তু ইজিও পাবা, কিছুমান বস্তু অলপ কঠিনো পাবা। গতিকে চোৱা ইউজ অফ চিন্স এণ্ড ফৰ। চিন্স আৰু ফৰ কেতিয়া ইউজ হয়? এতিয়া চোৱা বহুত সহজ বস্তু সকলোৱে জানে, কিন্তু তথাপিও কমন মিষ্টেক হৈ যায়। কিয়? কনচেপ্টটো পূৰা ক্লিয়াৰ নাথাকে সকলোৰে। চিন্স আৰু ফৰ এইটোৰ কনচেপ্টটো সকলোৰে ক্লিয়াৰ নাথাকে। কি কনচেপ্ট? এতিয়া চোৱা চিন্স কেতিয়া হয়? যেতিয়া পইণ্ট অফ টাইম বুজায়, স্পেচিফিক পইণ্ট ইন টাইম। পইণ্ট অফ টাইম কি? একদম পইণ্টত বস্তুটো ক'ব। কেনেকুৱাকৈ? ধৰি লোৱা জানুৱাৰী মানে কি? পূৰা জানুৱাৰীৰ মাহটো, তাতে ফেব্ৰুৱাৰী মাৰ্চ নাই। অ'কে, তোমাক ক'ব ছানডে কেইটা থাকে সপ্তাহত? এটাই থাকে। গতিকে ছানডে মানে ছানডে, একদম পইণ্ট ছানডে। 8টা বজাত, চোৱা 8টা বজাত, 8টা এবাৰে বাজে মানে কি? 8টাতো 8টাই, তাতে 8টা 1 বা 2 বুলি কোৱা নাই। যদি মই কওঁ 8টা 5, গতিকে একদম পইণ্টত যেতিয়া বস্তু এটা মেনশ্যন কৰে তেতিয়া চিন্স ইউজ হয়। আৰু ফৰ কেতিয়া ইউজ হয়? যেতিয়া ডিউৰেশ্যন অফ টাইম বুজায়, টাইমৰ এটা ডিউৰেশ্যন বুজায়, যে ইমান ঘণ্টা, ইমান সময়ৰ পৰা ইমান সময়লৈ। পইণ্ট নহয়, কিবা এটা ডিউৰেশ্যন এটা বুজায়, তেতিয়া ফৰ ইউজ হয়। একদম মনত ৰাখিবা, এইটো মনত ৰাখিবা যে যদি পইণ্ট দিয়া আছে কিবা তেতিয়া চিন্স হ'ব, আৰু পইণ্ট দিয়া যদি নাথাকে তেতিয়া ফৰ হ'ব। গতিকে এক্সাম্পল মই দিছোঁ, প্ৰতিটো বস্তুৰ লগতে মই এক্সাম্পল আনিছোঁ, যিমানটা আছে ইয়াত সকলোৰে লগত এক্সাম্পল আনিছোঁ, ক্লিয়াৰ হৈ যাব একদম। এইটো চোৱা, আই হেভ বিন ৰিডিং ফৰ 2 আৱাৰ্ছ। ইয়াত ফৰ হৈছে কিয়? 2 ঘণ্টা ধৰি পঢ়িছে। এতিয়া চোৱা 2 ঘণ্টা ধৰি বুলি কৈছে, এতিয়া 2 ঘণ্টা 5 মিনিটো হ'ব পাৰে, 2 ঘণ্টা 10 মিনিটো হ'ব পাৰে। এটা থুলমূলকৈ কৈছে যে মই 2 ঘণ্টা ধৰি প্ৰায় পঢ়ি আছোঁ। পইণ্ট এটা কোৱা নাই, ডিউৰেশ্যন কৈছে। 2 ঘণ্টা এটা ডিউৰেশ্যন কৈছে, সেইকাৰণে ফৰ হৈছে। এতিয়া চোৱা আই হেভ বিন ষ্টাডিং চিন্স 6 AM। 6টা বজাৰ পৰা ডাইৰেক্ট কৈ দিছে যে মই 6টাৰ পৰা পঢ়ি আছোঁ। পইণ্ট আছে কাৰণে কি হৈছে? চিন্স। এতিয়া চোৱা চি হেজ বিন লিভিং হেয়াৰ চিন্স জানুৱাৰী। চোৱা জানুৱাৰীটো এটাই আছে বছৰত, দুটাটো নাই, একদম পইণ্ট। গতিকে পইণ্ট আছে কাৰণে চিন্স হৈছে। গতিকে আজিৰ পৰা যদি অলপ কনফিউজন আছিল একদমেই ঠিক কৰি ল'বা। বস্তুটো একদমেই ইজি, সকলোৱে জানে, কিন্তু তাতে কনফিউজ লাগি যায় যে ৰ'বা ইয়াতে ফৰে আছিল নেকি, এনেকুৱা লাগি যায়। গতিকে আজিৰ পৰা যাতে তেনেকুৱা নালাগে। এতিয়া চোৱা নাম্বাৰ 2,
If a sentence starts with it's time, it's high time, it's about time, মানে কি ধুনীয়াকৈ বুজাই দিম মই যদি কোনোবাই বুজি পোৱা নাই যদি এটা বাক্যৰ প্ৰথমতে তোমালোকে এই কেইটা শব্দ দেখা পোৱা কি শব্দ it's time, it's high time, it's about time, যদি এই কেইটা শব্দ তোমালোকে বাক্য এটাৰ প্ৰথমতে দেখা পোৱা তাৰে যিটো ভাৰ্ব থাকিব বাক্য এটা গঠন হ'ব লাগিলে এটাতো ভাৰ্ব থাকিবই সেই ভাৰ্বটো কি হ'ব V2 হ'ব V2 মানে কি V2 মানে ধৰি লওক go went গান এই মাজৰ যিটো থাকে এইটোকে V2 বুলি কয় went এইটো হ'ল V2 do did done এই ডিডটোক কি বুলি কয় V2 বুলি কয় গতিকে আজিৰ পৰা মনত ৰাখিবা যদি বাক্য এটা it's time, it's high time, it's about time এৰে আৰম্ভ হয় তেতিয়া কি হ'ব ভাৰ্বটো V2 হ'ব এতিয়া এক্সাম্পল চোৱা it's time he apologized to কি V2 it's time আছে ইয়াত it's about time আছে গতিকে V2 হ'ব V2 কি আছে চোৱা told it's high time থাকিলে কি হ'ব V2 হ'ব V2 কি আছে চোৱা গটটো V2 গতিকে গতিকে মনত ৰাখিবা যে যেতিয়া এইকেইটা থাকে এনেকৈ V2 হ'ব গতিকে প্ৰথমে হয়তো অলপ কনফিউজ লাগিব পাৰে কিন্তু পিডিএফটো মই তোমালোকক কৈছোঁ এনেকৈ বনাইছোঁ যাতে বাৰে বাৰে ৰিভাইজ দিব পাৰা গতিকে সদায় এবাৰ এই পিডিএফটো পঢ়িবা কাৰণ এক্সামলৈ বেছি দিন নাই আৰু সেইকাৰণে মই প্ৰথমে মেথছ বা কিবাৰ ভিডিঅ' অনা নাই এইটো ভিডিঅ' প্ৰথমে আনিছোঁ তাৰে কাৰণটো হ'ল এইকেইটা বস্তু একদিনতে বা দুইদিনত মনত নাথাকে একদিনত বা দুইদিনত মনত একদমেই নাথাকে কাৰণ বহুত বস্তু মনত ৰাখিবলগীয়া হৈ যায় মুখস্থ ৰাখিবলগীয়া বহুত বস্তু হৈ যায় সেইকাৰণে মই প্ৰথমতে দি দিছোঁ যাতে তোমালোকে এক্সামলৈকে ডেইলি ৰাতিপুৱা এবাৰ পঢ়িবা 10 মিনিটো নালাগে জল্দি ৰিডিং কৰি যাবা জাষ্ট ফাৰ্ষ্ট ৰিডিং কৰিবা প্ৰথমে ভিডিঅ'টোৰ পৰা ভালকৈ বুজি লোৱা তাৰপাছত ৰিডিং কৰি থাকিবা একদমেই মাইণ্ডত বহি যাব আৰু এই ভিডিঅ'টো চাই উঠাৰ পাছত তোমালোকৰ যিখিনি কনফিডেন্স আছিল সেইখিনি অলপ হ'লেও বুষ্ট হৈ যাব সেইটো তোমালোকে কমেণ্ট কৰিবা ভিডিঅ'টো চাই কেনে পালা বহুত কষ্ট কৰি বনাইছোঁ এইখিনি বহুত টাইম লাগিছে গতিকে চোৱা ইমেজিনাৰী সেন্টেন্সেছ মানে কি যিবিলাক সেন্টেন্স আমি ইমেজিন কৰোঁ আমি নহয় ৰিয়েলিটিত কিন্তু আমি ইমেজিন কৰোঁ কেনেকুৱা যে আই উইচ আই ৱেৰ এ কিং মই উইচ কৰোঁ যদি মই এটা ৰজা হ'লোঁ হয় সিটো ৰজা নহয় কিন্তু সি ভাবিছে যদি মই ৰজা হ'লোঁ হয় তেনেকুৱা ইফ চি ৱেৰ হেয়াৰ চি উড হেল্প আছ যদি তাই ইয়াত থাকিলে হয় তাই আমাক সহায় কৰিলে হয় তাই এতিয়া নাই ইয়াত ইহঁতে ভাবিছে যদি তাই থাকিলে হয় তাই সহায় কৰিলে হয় ইমেজিন কৰিছে ইফ আই ৱেৰ এ বাৰ্ড আই উড ফ্লাই এৰাউণ্ড দ্য ৱৰ্ল্ড যদি মই এটা চৰাই হ'লোঁ হয় মই চাৰিওফালে পৃথিৱীত উৰি ফুৰিলোঁ হয় এতিয়া চৰাইটো নহয় মানুহে আমি ইমেজিন কৰিছে এতিয়া যদি ইমেজিন কৰে সদায় ৱেৰ লাগে সদায় ছাবজেক্টৰ পাছত কি হ'ব ৱেৰ লাগিব চোৱা আই উইচ আই ছাবজেক্ট এইটো ৱেৰ আই ৱেৰ এ কিং নৰ্মেলি কি হয় নৰ্মেলি আইৰ লগত ৱাজ হয় সদায় কিন্তু যদি ইমেজিন কৰে বস্তু এটা যদি আমি ইমেজিন কৰোঁ তেতিয়া কি হয় ৱেৰ হয় মনত ৰাখিবা এইটো চোৱা ইফ আই এইটো ছাবজেক্ট আইৰ লগত কি ৱেৰ ইফ আই ৱেৰ এ বাৰ্ড যদি মই এটা চৰাই হ'লোঁ হয় ইফ চি ৱেৰ হেয়াৰ চি ছাবজেক্ট এইটো চোৱা চিৰ লগততো ৱাজ হয় চি ৱাজ হি ৱাজ ইট ৱাজ হয় কিন্তু ইমেজিনেৰী সেন্টেন্সত কি হয় ৱেৰ হৈ যায় একদমেই মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেণ্ট বস্তু তোমালোকক ইয়াতে BTR গ্ৰেড 3 বুলিয়ে নহয় যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট গতিকে তোমালোকে এইখিনি যেতিয়া শিকিবা কেতিয়াও বিফলে নাযায় অথলে নাযায় শিকাখিনি কামত আহিবই গতিকে চোৱা সিন্স ইয়াতে কি কৈছে যে যদি এটা বাক্য সিন্সেৰে আৰম্ভ হয় যদি এটা বাক্যৰ প্ৰথমতে সিন্স থাকে তেতিয়া কি হয় সিন্সৰ পাছত যিখিনি বাক্যটোৰ অংশ থাকিব সেইখিনিত হয় সিম্পল পাষ্ট টেন্স আৰু পাছৰ ফালে যিটো বাক্য থাকিব সেইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স যদি এটা বাক্য সিন্সেৰে আৰম্ভ হয় প্ৰথম যিটো সিন্সৰ লগত বাক্যটো জইণ্ট হৈ থাকিব সিন্সৰ লগত যিটো জইণ্ট হৈ থাকিব তাতে হ'ব সিম্পল পাষ্ট আৰু যিটো সিন্সৰ পৰা বেলেগকৈ থাকিব সেইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট এতিয়া এক্সাম্পলত একদম ধুনীয়াকৈ বুজি পাই যাবা যদি বুজি নোপোৱা দুবাৰ তিনিবাৰ চাবা প্ৰথমতে বুজি পাওঁতে অলপ কষ্ট হ'ব পাৰে কাৰণ কিছুমান বস্তু অলপ বুজিবলৈ কঠিন মানে সহজেই দুইবাৰ চালে তিনিবাৰ চালে বুজি পাই যাবা চোৱা কি কৈছোঁ সিন্সেৰে আৰম্ভ হৈছে চোৱা কি কৈছোঁ সিন্সেৰে যেতিয়া আৰম্ভ হয় কি হয় পাষ্ট ইনডিফিনিট বা সিম্পল পাষ্টত হয় এতিয়া সিন্সৰ লগত কি লাগিছে হি জইন দ্য আৰ্মি এইটো চোৱা সিম্পল পাষ্টত আছে সিম্পল পাষ্ট এতিয়া
এইখিনি হ'ব সিম্পল পাষ্টত আৰু যেটো পিছফালে থাকিব সেইটো হ'ব প্ৰেজেন্ট পাৰফেক্টত চোৱা হি হ্যাজ নট টেকেন এনি লিভ এইটো কিহত আছে প্ৰেজেন্ট পাৰফেক্টত আছে গতিকে বুজি পালা সিনচেৰে যদি আৰম্ভ হয় সিনচৰ লগত যেটো বাক্য থাকিব সেইটো হ'ব সিম্পল পাষ্ট টেন্সত আৰু যেটো পিছফালে থাকিব সেইটো হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সত তাৰপিছত চোৱা সিন্স হি লেফট দ্য জব চোৱা সিনচেৰে আৰম্ভ হৈছে এইটো সিম্পল পাষ্ট হৈছে এইটো পাষ্টত চোৱা লেফট পাষ্টত আছে এইটো চোৱা হ্যাজ বিন লুকিং এইটো চোৱা পাষ্ট প্ৰেজেন্ট পাৰফেক্টত হৈ গ'ল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত আছে চোৱা এইটো হি হ্যাজ বিন লুকিং এতিয়া চোৱা সিনচেৰে আৰম্ভ হৈছে সিন্স লাষ্ট নাইট মানে কি যোৱা নিশা হ'লে কি পাষ্ট টেন্সত আছে সিম্পল পাষ্টত এতিয়া পিছফালে থকাটো চোৱা দ্য ডগ হ্যাজ বিন বাৰ্কিং নন ষ্টপ এইটো কিহত আছে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত আছে গতিকে প্ৰথমটো হ'ব সিম্পল পাষ্ট আৰু পাছফালতটো কি হ'ব প্ৰেজেন্ট পাৰফেক্ট বা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস গতিকে এইটো ধুনীয়াকৈ মনত ৰাখি ল'বা বুজি পাই যাবা এবাৰত বুজি নাপালে দুবাৰ চাবা ধুনীয়াকৈ বুজি পাই যাবা এতিয়া চোৱা ইফ ক্লজ যদি এটা বাক্য ইফেৰে আৰম্ভ হয় তেতিয়া কি হয় চোৱা যেতিয়া এটা বাক্য ইফেৰে আৰম্ভ হয় তেতিয়া কি হয় যদি এটা বাক্য প্ৰেজেন্ট টেন্সত থাকে এটা ভাগ যদি প্ৰেজেন্ট টেন্সত থাকে পিছৰ ভাগটো হ'ব ফিউচাৰ টেন্সত চোৱা আমি এক্সাম্পলেৰে ধুনীয়াকৈ বুজি ল'ম যে ইফেৰে বাক্যটো আৰম্ভ হৈছে এইটো ইফ ইট ৰেইনছ চোৱা হাৰে উঠি গৈ গ'ল এতিয়া চোৱা ইফ ইট ৰেইনছটো কি এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে ইফ ইট ৰেইনছ এতিয়া মই তোমালোকক কি কৈছোঁ প্ৰথমটো হ'ব প্ৰেজেন্ট ইনডিফিনিটত আৰু পাছফালতটো হ'ব ফিউচাৰ ইনডিফিনিটত এতিয়া এইটো চোৱা ফিউচাৰত আছে আই উইল গ' হোম এইটো ফিউচাৰত হৈ গ'ল এতিয়া চোৱা ইফেৰে আৰম্ভ হৈছে ইফেৰে কিন্তু আৰম্ভ হ'ব লাগিব তেতিয়াহে নিয়মটো হ'ব প্ৰথমতে চোৱা ইফ আছে ইফ উই লিভ নাও এইটো প্ৰেজেন্ট টেন্সত আছে ইফ উই লিভ নাও গতিকে এইটো কি হ'ব ফিউচাৰ টেন্সত হ'ব উই উইল কেটচ দ্য বাছ গতিকে আমি বাছখন কেটচ কৰিম ফিউচাৰ টেন্সত আছে এইটো চোৱা ইফ দে ইনভাইট মি সিহঁতে যদি মোক ইনভাইট কৰে প্ৰেজেন্ট টেন্সত আছে এইটো কি হ'ব ফিউচাৰ ইনডিফিনিটত হ'ব আই উইল কাম চোৱা আই উইল হৈ গ'ল ইফেৰে আৰম্ভ হৈছে ইফ ইউ ডোণ্ট হাৰি প্ৰেজেন্ট টেন্সত আছে এইটো ফিউচাৰ লাগিব ইউ উইল ফিউচাৰ আহি গ'ল চোৱা আৰু যদি কোনোবাই প্ৰেজেন্ট টেন্স ফিউচাৰ টেন্স বুজি পোৱাত অসুবিধা হয় বহুতৰে হয় সৰু কথা হোৱাটো আমি শিকিবলৈ ইচ্ছা কৰাটো ডাঙৰ কথা আৰু যদি তোমালোকৰ কনফিউজন আছে সিম্পল প্ৰেজেন্ট কি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কি মোৰ চেনেলত এটা টেন্সৰ ভিডিঅ' আছে ধুনীয়াকৈ প্ৰথমতে মই দিছিলোঁ টেন্সৰ ভিডিঅ'টো তাতে সকলোখিনি বস্তু দিয়া আছে ধুনীয়াকৈ বুজি পাই যাবা ভিডিঅ'টো চাই ল'বা এবাৰ 6 নম্বৰটো চোৱা ইন সিম্পল প্ৰেজেন্ট টেন্স when the subject is third person singular number এইটো সহজ তোমালোকে সকলোৱে জানা যদি এটা বাক্যৰ সাবজেক্ট এটা থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰত থাকে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ কোনবিলাক হি সি ইট ৰাম ৰহিম যদু যিমান নাম বুজোৱা বস্তু আছে নাউন একবচন যিবিলাক আছে সিঙ্গুলাৰ নাম্বাৰ যিমান সিঙ্গুলাৰ নাম্বাৰ আছে সকলোবিলাক কি নাম বুজোৱা বস্তু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ থাকিলে ভাৰ্বৰ লগত কি হয় এছ বা ইএছ যোগ হৈ যায় এইটো সহজ বস্তু কিন্তু ৰিপিট হৈ থাকে চোৱা হি ৱাটছ আছিল ৱাটছ গতিকে এছ যোগ হৈ গ'ল এইটো হিটো কি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ দা বেবিটো কি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে গ'ল লগত ই এছ যোগ হৈ গ'ল অ' থাকিলে সাধাৰণতে ই এছ যোগ হৈ যায় নৰ্মেলি এনে এছ যোগ হৈ যায় গতিকে গ' ই এছ যোগ হৈ গ'ল গতিকে এইটো সহজ আছিল তোমালোকে সকলোৱে জানা তথাপিও মই বুজাই দিছোঁ 7 নম্বৰটো চোৱা কি কৈছে ইফ দ্য ছাবজেক্ট ইন এ চেণ্টেন্স ইজ জইণ্ড বাই এজ ৱেল এজ উইথ টুগেডাৰ উইথ এতিয়া মই বুজাই দিওঁ চোৱা যদি এটা বাক্যত তোমালোকে কি দেখা পোৱা এজ ৱেল এজ এইটো বেছিকৈ মনত ৰাখিবা এইটো দিলে মেক্সিমাম এইটোৱেই দিয়ে গোটেইখিনি মনত ৰাখিবা পঢ়ি ল'বা কিন্তু একদম মই তোমালোকক প্ৰতিটো ভিডিঅ'তে কওঁ যে যিটো বস্তু মই স্পেচিফিকেলি কওঁ সেইটো বস্তু তোমালোকে যেনেকৈ কি নহওক মনত ৰাখিয়ে থবা যেনেকৈ কি নহওক যিটো বস্তু মই স্পেচিফিকেলি মেনশ্যন কৰি কওঁ এতিয়া মই এইটো কৈছোঁ কি এজ ৱেল এজ এইটো একদম মনত ৰাখিবাই গোটেইকেইটা লাগে ইম্পৰ্টেণ্ট কিন্তু এইটো বেছিকৈ দি থাকে মানে এতিয়া চোৱা এজ ৱেল এজ যদি এটা বাক্যত তোমালোকে এজ ৱেল এজ উইথ টুগেডাৰ উইথ ইন এডিশ্যন টু একচেপ্ট লাইক আনলাইক বিচাইডছ এনেকুৱা আৰু বহুত বস্তু শব্দ আছে চৰি যদি দেখা পোৱা তেতিয়া কি হয় এইটোৰ ধৰি লোৱা এজ ৱেল এজ আছে এইটোৰ
এইফালে যেটো সাবজেক্ট থাকিব সেইটোৰ মতে ভাৰ্বটো হয় এতিয়া চোৱা বুজি নাপাবা কিছুমানে এক্সাম্পলত বুজি পাই যাবা সেইকাৰণে মই প্ৰতিটো বস্তুৰ লগত এক্সাম্পল দিছো চোৱা ইট ইজ এজ ৱেল এজ দেখা পাইছো ফাৰুক এজ ৱেল এজ হিজ ফ্ৰেণ্ডছ ইজ গোয়িং টু দ্য কনচাৰ্ট একদম মনটো দিয়া ভালদৰে যদি অলপ ডাইভাৰ্ট হৈছা পুৰা ভালকৈ শুনা ফাৰুক এজ ৱেল এজ হিজ ফ্ৰেণ্ডছ ইজ গোয়িং টু দ্য কনচাৰ্ট ওকে এজ ৱেল এজ দেখা পাইছো কি কৈছো ইয়াতে চোৱা ফ্ৰেণ্ডছ আছে ইয়াতে আৰ হ'ব লাগিছিল আমি এনে কি জানো বহু বচনৰ লগত আৰ হয় কিন্তু ইজ হ'ল ইয়াত ইজ কিয় হ'ল এইটোৱে কাৰণ এইটো হ'ল ৰুল কি এজ ৱেল এজ যদি থাকে ইয়াৰে প্ৰথমতে যেটো সাবজেক্ট থাকে প্ৰথমতে ফাৰুক আছে ফাৰুকটো কি সিঙ্গুলাৰ কাৰণে কি হৈছে ইজ হৈছে গতিকে তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যে এলফাবেট কেনেকৈ আৰম্ভ হয় এ বি চি ডি এনেকৈ এইটো সকলোতকৈ প্ৰথমে আছে নে নাই প্ৰথমে আছে গতিকে এৰ প্ৰথমে যেটো সাবজেক্ট থাকিব সেইটোৰ মতে ভাৰ্বটো হ'ব যদি এৰ প্ৰথমে প্লুৰেল থাকে তেতিয়া প্লুৰেল হ'ব ইয়াত সিঙ্গুলাৰ আছিল ফাৰুকটো সিঙ্গুলাৰ গতিকে সিঙ্গুলাৰ হ'ল দ্য টিচাৰ ইন এডিশ্যন টু দ্য ষ্টুডেণ্টছ এতিয়া চোৱা ইন এডিশ্যন টু ইয়াত আছে ইন এডিশ্যন টু থাকিলে কি যেটো প্ৰথমে থাকে প্ৰথমে কি আছে দ্য টিচাৰ আছে দ্য টিচাৰটো সিঙ্গুলাৰ গতিকে ৱাজ হ'ব ৱাজ এতিয়া চোৱা একচেপ্টটো ইয়াত দিয়া আছে চোৱা একচেপ্ট গতিকে প্ৰথমে যেটো থাকে প্ৰথমে কি আছে এভৰিৱান আছে এভৰিৱানটো কি সিঙ্গুলাৰ গতিকে ৱাজ হ'ব বহুতে ভাবে এভৰিৱানটো কি প্লুৰেল বুলি ভাবে এভৰিৱানটো প্লুৰেল নহয় এভৰিৱানটো সিঙ্গুলাৰ গতিকে বয়জ আছে তথাপিও ৱাজ হ'ল কিয় ৱাজ হ'ল প্ৰথমটোৰ মতেহে হ'ব যদি এইকেইটা শব্দ তোমালোকে দেখা পোৱা এতিয়া নাম্বাৰ 8 আৰ্টিকেল বিফোৰ সাবজেক্টৰ প্ৰথমতে আৰ্টিকেল এইটো কনসেপ্ট বুজি লোৱা ভালদৰে কি এইটো চোৱা ডাইৰেক্ট এক্সাম্পলেৰে বুজিম আমি এইটো কি দ্য ডাইৰেক্টৰ এণ্ড দ্য প্ৰডিউচাৰ ইজ কামিং এতিয়া চোৱা ইয়াতে দ্য ডাইৰেক্টৰ দিয়া আছে দ্য প্ৰডিউচাৰ দিয়া আছে ওকে দ্য ডাইৰেক্টৰ এণ্ড দ্য প্ৰডিউচাৰ ইজ কামিং এতিয়া চোৱা যদি তোমালোকে সাবজেক্টৰ আগত আৰ্টিকেল দেখা পোৱা এইটো সাবজেক্টৰ আগতো আৰ্টিকেল দেখা পাইছা এইটো সাবজেক্টৰ আগতো আৰ্টিকেল দেখা পাইছা তাৰ মানে যদি ধৰি লোৱা দুটা সাবজেক্ট আছে বা তিনিটা সাবজেক্ট আছে বা দুটা সাবজেক্টৰ কি আগতে দুটা আৰ্টিকেল দিয়া আছে প্ৰতিটো সাবজেক্টৰ আগতে যদি এটা আৰ্টিকেল দিয়া থাকে তাৰ মানে বেলেগ মানুহৰ কথা বুজায় চাবা কি কৈছো ভালদৰে বুজি পাবা অলপ গুৰুত্ব দি শুনা কি দ্য ডাইৰেক্টৰ এণ্ড দ্য প্ৰডিউচাৰ ইয়াতে কি বুজাইছে জানা যে ডাইৰেক্টৰজন আৰু প্ৰডিউচাৰজন আহি আছে গতিকে ইয়াতে ইজ নহয় আৰ হ'ব কাৰণ দুজন মানুহ দ্য ডাইৰেক্টৰ এণ্ড দ্য প্ৰডিউচাৰ ডাইৰেক্টৰজন আৰু প্ৰডিউচাৰজন আহি আছে গতিকে যদি আমি শুদ্ধ কৰোঁ ইয়াত আৰ হৈ যাব তাৰপাছত চোৱা এইটো আমি আৰু কেনেকৈ কৰিব পাৰোঁ যে যদি এটাই আৰ্টিকেল দিয়া থাকে কেনেকৈ যদি এনেকৈ থাকিল হয় দ্য ডাইৰেক্টৰ এণ্ড প্ৰডিউচাৰ ইজ কামিং হ'লো তেতিয়া কিয় ইজ কামিং হ'লো এতিয়া বুজি লোৱা কনসেপ্টটো ধুনীয়াকৈ বুজি নাপালে এবাৰ বেক কৰি আৰু চাবা বুজি পাই যাবা একো টান বস্তু নহয় একদম সহজ বস্তু কি ইয়াতে চোৱা দা এবাৰে আছে দ্য ডাইৰেক্টৰ এণ্ড প্ৰডিউচাৰ দা এবাৰে আছে গতিকে যদি এবাৰে আৰ্টিকেল থাকে তাৰ মানে এজন মানুহৰে কথা কৈছে যে ধৰি ল'লোঁ মই ধৰি ল'লোঁ মই কি মই ডাইৰেক্টৰো মই প্ৰডিউচাৰো এজনে মানুহ মই এটা দা থাকিলে মানে কি এজনে মানুহ দা বুলি নহয় এ এন দা যিকোনো আৰ্টিকেল যদি এটাই থাকে তাৰ মানে এজনে মানুহ এতিয়া মই তাৰ মানে এজনে মানুহ মই ডাইৰেক্টৰো মই প্ৰডিউচাৰো গতিকে যদি এজনে মানুহ হয় ই যাব ইয়াতে চোৱা দুটা আৰ্টিকেল আছিল ইয়াৰ আগতো দা আছিল দ্য ডাইৰেক্টৰ এণ্ড দ্য প্ৰডিউচাৰ এতিয়া দুটা আৰ্টিকেল দিয়াৰ লগে লগে কিন্তু বেলেগ হৈ গ'ল ডাইৰেক্টৰজনো বেলেগ প্ৰডিউচাৰজনো বেলেগ সেইকাৰণে কি হৈ গ'ল ইজ নহয় তেতিয়া আৰ হ'ব গতিকে তোমালোকে হয়তো বুজি পাইছা ভালদৰে বুজি পোৱা নাই আৰু এবাৰ চাই ল'বা বুজি পাই যাবা যদি ডাবল আৰ্টিকেল দিয়া থাকে বেলেগ মানুহ তাৰমানে যদি এটাই আৰ্টিকেল দিয়া থাকে তেতিয়া কিন্তু এজনেই মানুহৰ কথা ক'ব এতিয়া 9 নম্বৰ চাওঁ কি আছে নাম্বাৰ 9 নাইডাৰ নৰ আইডাৰ অৰ নান বাট নট অনলি বাট অলছো এইকেইটা শব্দ চাবা এইকেইটাৰ তোমালোকে যিটো পেয়াৰ আছে যিটো জোৰ আছে সেইটো মনত ৰাখিবা কি নাইডাৰৰ লগত নৰ হয় আইডাৰৰ লগত অৰ হয় নানৰ লগত বাট হয় আৰু নট অনলিৰ লগত বাট অলছো হয় এই জোৰাটো যিটো জোৰ আছে সেই পেয়াৰটো তোমালোকে মনত ৰাখিবা কেতিয়াবা এক্সামত কি দি দিয়ে তোমালোকক ক'ব যে সেন্টেন্স ইমপ্ৰুভ কৰা বা ক'ত ভুল আছে উলিওৱা তেতিয়া নাইডাৰৰ লগত অৰ দি দিব
নাইদাৰ ইয়াতে এইটো বাক্য চোৱা নাইদাৰ চিন্তু ইয়াত নৰ নিদিয়ে অৰ দি দিব অৰ দ্য ডাইৰেক্টৰ্ছ হেভ কাম তেতিয়া কিন্তু ইয়াত অৰ নহয় কি হ'ব নৰ গতিকে নাইদাৰৰ লগত নৰ হয় আইদাৰৰ লগত অৰ হয় নানৰ লগত বাট হয় নট অনলিৰ লগত বাট অলছ' হয় গতিকে এইটোতো বুজি পালোঁ আমি এতিয়া ইয়াৰে ৰুলটো চোৱা কি যদি তোমালোকে নাইদাৰ নৰ আইদাৰ অৰ নান বাট নট অনলি বাট অলছ' এইবিলাক যদি দেখা পোৱা এই যিটো নৰ থাকিব নৰ বা অৰ পাছফালে মানে যিটো থাকিব তাৰে কাষত যিটো ছাবজেক্ট থাকিব সেই হিচাপেহে ভাৰ্বটো হ'ব এতিয়া তোমালোকক এক্সাম্পলেৰে বুজাম একদম বুজি পাই যাবা কি এতিয়া চোৱা নাইদাৰ চিন্তু নৰ দ্য ডাইৰেক্টৰ্ছ হেভ কাম এতিয়া চোৱা হেভ হৈছে চোৱা হেভ কিয় হৈছে চোৱা এই নৰ নাইদাৰ নৰ কোনটো পিছফালে আছে নৰটো পিছফালে আছে এতিয়া নৰৰ পিছফালে যিটো ছাবজেক্ট থাকিব সেইমতে ভাৰ্ব হ'ব নৰৰ পিছফালে কি আছে ডাইৰেক্টৰ্ছ বহু বচন আছে সেইকাৰণে হেভ হৈছে বুজি পাইছা এজ ৱেল এজত কি আছিল অলপ আগতে আমি এজ ৱেল এজ চালোঁ তাতে কি আছিল যে প্ৰথমে যিটো থাকে সেইটোৰ মতে হয় কিন্তু ইয়াত ওলোটা ইয়াত কি নৰৰ পিছফালে যিটো থাকিব সেইটোৰ মতে এতিয়া চোৱা আইদাৰ অৰ পিছফালে কোনটো আছে অৰটো আছে এতিয়া অৰৰো পিছফালে যিটো ছাবজেক্ট থাকিব অৰৰ পিছফালে ৰিডিপ আছে চোৱা ৰিডিপৰ লগত হেজ হৈছে এতিয়া চোৱা আইদাৰ দ্য টিচাৰ্ছ এইটো বহু বচন কিন্তু ভাৰ্বটো বহু বচনৰ হোৱা নাই কিয় হোৱা নাই কাৰণ পিছফালৰটোহে হ'ব অৰৰ পিছফালে যিটো থাকিব ৰিডিপ আছে ৰিডিপ একবচন সেইকাৰণে হেজ হৈছে এতিয়া এইটো চোৱা নট অনলি প্ৰণৱ বাট অলছ' পিছফালে কোনটো আছে বাট অলছ' গতিকে বাট অলছ'ৰ লগত যিটো ছাবজেক্ট থাকিব বাট অলছ'ৰ লগত কি আছে দ্য টিচাৰ্ছ আছে গতিকে এইটোৰ মতে হ'ব টিচাৰ্ছটো কি বহু বচন গতিকে ৱেৰ হ'ব ৱেৰটো কি বহু বচন দিয়ে বুজি পাইছা যদি পোৱা নাই আৰু এবাৰ চাই ল'বা একদম সহজ বস্তু একো টান নহয় জাষ্ট তোমালোকে বাৰে বাৰে পঢ়িবা আজি যদি টানো পাইছা ভিডিঅ'টো চাওঁতে যদি ভালকৈ বুজিও পোৱা নাই তথাপিও পাই যাবা বাৰে বাৰে পঢ়াৰ পাছত প্ৰথমতে নতুন বস্তু সকলোৰে টান লাগে মোৰো টান লাগিছিল তোমালোকৰো লাগিব পাৰে পাছত সহজ হৈ যাব এতিয়া চোৱা কি কৈছে নাম্বাৰ 10 নাইদাৰ অফ আইদাৰ অফ নান অফ এইকেইটা কি বস্তু ইয়াৰে প্ৰথম মনত ৰাখিবলগীয়া বস্তুটো হৈছে নাইদাৰ অফ আৰু আইদাৰ অফ সদায় দুটা বস্তুৰ মাজত কম্পেয়াৰ কৰিলে হয় যে দুটা বস্তু আছে তাৰে লগত নাইদাৰ অফ বা আইদাৰ অফ হয় আৰু যেতিয়া বহুত বস্তু থাকিব 3টা 4টা 5টা 6টা দুটাতকৈ যেতিয়া বেছি থাকিব তেতিয়া নান ইউজ হয় নান যদি দুটা বস্তুৰ কথা বুজায় তেতিয়া আইদাৰ আৰু নাইদাৰ হয় আৰু এই দুয়োটা ছিংগুলাৰ আইদাৰ আৰু নাইদাৰ ছিংগুলাৰ নানটো ছিংগুলাৰো হ'ব পাৰে প্লুৰেলো হ'ব পাৰে গতিকে এইটো মনত ৰাখিবা যে নাইদাৰ আৰু আইদাৰ অফ দুয়োটা ছিংগুলাৰ ভালকৈ হয়তো বুজি পোৱা নাই সেইকাৰণে আনিছোঁ মই এক্সাম্পলত পূৰা ধুনীয়াকৈ বুজি পাই যাবা চোৱা এক্সাম্পল কি দিছে নাইদাৰ অফ দ্য বইজ ৱাজ প্ৰেজেণ্ট এতিয়া চোৱা বইজ আছে বইজ থাকিলে হ'ব লাগিছিল ৱেৰ কাৰণ বইজটো বহু বচন কিন্তু হ'ল ইয়াত ৱাজ কিয় ৱাজ হ'ল কাৰণ মই তোমালোকক কি ক'লোঁ নাইদাৰ অফ আইদাৰ অফ সদায় ছিংগুলাৰ গতিকে নাইদাৰ অফ থকাৰ কাৰণে নাইদাৰ অফ যিহেতু ছিংগুলাৰ গতিকে ইয়াতে ছিংগুলাৰ ভাৰ্ব হ'ব ৱাজ এতিয়া আইদাৰ অফ চোৱা আইদাৰ অফো ছিংগুলাৰ গতিকে ইয়াত চোৱা গাৰ্লছ আছে গাৰ্লছ মানে কি বহু বেছি ছোৱালী আছে বহু বচন কিন্তু হ'ল ইয়াত হেজ কিয় হেজ হ'ল আইদাৰ অফ ছিংগুলাৰ নাইদাৰ অফ ছিংগুলাৰ সেইকাৰণে এতিয়া চোৱা নান অফটোতো বহু বচন নান অফটোতো আমি কি কৰিব পাৰোঁ ছিংগুলাৰো লিখিব পাৰোঁ প্লুৰেলো লিখিব পাৰোঁ এইটো তোমালোকে মনত নাৰাখিলেও কথা নাই মনত ৰাখিবা নাইদাৰ অফ আৰু আইদাৰ অফটো কাৰণ এই দুয়োটা ছিংগুলাৰ পূৰা মনত ৰাখিবা নাইদাৰ অফ আইদাৰ অফ ছিংগুলাৰ নাইদাৰ অফ আইদাৰ অফ ছিংগুলাৰ নান অফ চোৱা নান অফ দ্য কেক হেজ বিন ইয়াত চোৱা হেজ হৈছে নান অফ দ্য প্লেয়াৰ্ছ ৱেৰ ইয়াত ৱেৰ হৈ গ'ল দেখিছানে ইয়াতে ছিংগুলাৰ হৈ গ'ল এতিয়া প্লুৰেল আছিল প্লুৰেল হৈ গ'ল গতিকে এইটো তোমালোকে মনত নাৰাখিলেও কথা নাই মনত থাকিলেতো বহুত বেছি ভাল কথা কিন্তু এইকেইটা মনত ৰাখিবা পূৰা মনত ৰাখিবা অ'কে নাম্বাৰ 11 ভিডিঅ'টো দীঘল হ'ব পাৰে কথা নাই চাবা এবাৰত নোৱাৰিলে দুবাৰত হ'লেও খতম কৰিবা মুঠতে পৰীক্ষাৰ আগত এতিয়া চোৱা নাউন্স প্লুৰেল ইন ফৰ্ম বাট ছিংগুলাৰ ইন মিনিং এতিয়া কিছুমান শব্দ থাকে কি দেখাত প্লুৰেল যেন লাগে বহু বচন যেন লাগে কিন্তু বহু বচন নহয় সেইবিলাক কি একবচন কোনবিলাক শব্দ এইবিলাক মেথমেটিক্স পলিটিক্স ইকনমিক্স মানে কি যিবিলাক ছাবজেক্টৰ নাম থাকে কিবা এটা ছাবজেক্টৰ নাম মেথমেটিক্স পলিটিক্স ইকনমিক্স এইবিলাক কি ছাবজেক্ট মেথমেটিক্স ইকনমিক্স গতিকে চোৱা লাষ্টৰ ফালে এছ আছে মেথমেটিক্স ইকনমিক্স পলিটিক্স এছ আছে গতিকে এছ থাকিলেতো বহু বচন হ'ব লাগে কিন্তু বহু বচন নহয় একবচন আৰু চোৱা এইটো মাম্পছ ৰিকেটছ
এইবিলাক কি বেমাৰ এই বেমাৰৰ যিবিলাক নাম থাকে লাষ্টৰ ফালে এছ আছে ৰিকেটছ আছে বহু বচন হ'ব লাগে কিন্তু বহু বচন নহয় বেমাৰৰো যিবিলাক নাম থাকে সেইবিলাকো সদায় ছিংগুলাৰ আৰু চোৱা এইবিলাক দেশৰ নামবিলাক চোৱা দ্য ইউনাইটেড ষ্টেটছ এছ আছে লাষ্টত দ্য ৱেষ্ট ইণ্ডিজ এছ আছে লাষ্টত কিন্তু এছ থাকিলেও কি ছিংগুলাৰ কিয় ছিংগুলাৰ মই তোমালোকক ক'লোঁ যদি ছাবজেক্টৰ নাম কিবা থাকে বেমাৰ কিবা থাকে কিবা দেশৰ নাম আছে সদায় ছিংগুলাৰ এতিয়া কিছুমান শব্দ চোৱা এইবিলাক নিউজ এইকেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট বস্তু দেই নিউজটো এছ আছে মানুহে নিউজ আৰ বুলি মাৰি দিয়ে নিউজ আৰ মাৰি দিয়ে নহয় নিউজ সদায় ছিংগুলাৰ লাষ্টত এছ আছে কিন্তু ছিংগুলাৰ ইনিংছ যে থাকে খেলত ইনিংছত এছ আছে কিন্তু ছিংগুলাৰ তোমালোকে ভাবিবা ইনিংছ দেখা পাবা এক্সামত দিব কুৱেশ্যন তাতে ভাবিবা এছ আছে লাষ্টত প্লুৰেল কিন্তু নহয় ছিংগুলাৰ চুম্বনছ এই শব্দটো তোমালোকে ভালকৈ মনত ৰাখিবা এতিয়া মই তোমালোকক কৈছোঁ চোৱা তোমালোকে এক্সামত যাবা হয়তো এইটো শব্দ নাহিল চুম্বনছটো ক'বা আপুনি দেখোন কৈছিল বা তুমিও কৈছিলা এইটো আহিব বুলি নাহিল এতিয়া চোৱা কি আহে আমি নাজানো এক্সামত গতিকে যিখিনি বস্তু ইম্পৰ্টেণ্ট সেইখিনিতো আমি পঢ়িব লাগিব আহক বা নাহক আহিবতো এইখিনিৰ পৰাই লাগে চোৱা আহিবতো এইখিনিৰ পৰাই আহিব লাগে গতিকে এইখিনি বস্তুটো জানিবই লাগিব এইটো এক্সাম BTR গ্ৰেড 3 দিছা তোমালোকে বেলেগ এক্সাম নিদিবা নেকি বেলেগ এক্সামোতো দিবা এইটো এক্সাম দিবা ইয়াতে পাই গ'লেতো আৰু বহুত বেছি ভাল কথা গতিকে ইয়াতে পালেও তোমালোকে আপগ্ৰেড নহ'বা নেকি আপগ্ৰেড হ'বলৈ চেষ্টা কৰিবা গতিকে চোৱা কামততো এইবিলাক লাগিবই এতিয়া চোৱা চুম্বনছ কি একবচন এছ আছে লাষ্টত একবচন কিন্তু বহু বচন কি হয় ইয়াৰ এটা বহু বচন আছে কি চুম্বনছেছ এই শব্দটো তোমালোকে মনত ৰাখিবা এইটো একবচন কিন্তু ইয়াৰ বহু বচন চুম্বনছেছ SUMMONSES এইটো বহু বচন গতিকে এইটো তোমালোকে মনত ৰাখিবা এক্সাম্পল দিছোঁ চোৱা ইকনমিক্স ইজ এন ইণ্টাৰেষ্টিং ছাবজেক্ট ইকনমিক্স এটা ইণ্টাৰেষ্টিং ছাবজেক্ট এতিয়া ইয়াত চোৱা হৈছে কিয় হৈছে কাৰণ এইটো মই ক'লোঁ ছাবজেক্টৰ যদি নাম থাকে মেক্সিমাম সেইবিলাক ছিংগুলাৰে হয় এতিয়া চোৱা ৰিকেটছ এটা বেমাৰৰ নাম সেইকাৰণে কি হৈছে এফেক্টছ হৈছে এছ লাগি গ'ল ভাৰ্বৰ লগত এছ কেতিয়া লাগে অলপ আগতে ৰুলটো ক'লোঁ যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকে তাৰপাছত চোৱা ন' নিউজ ইজ গুড নিউজ এই নিউজ চোৱা এছ আছে কিন্তু ইয়াত হ'ল কি ইজ কিয় ইজ হ'ল কাৰণ নিউজটো ছিংগুলাৰ গতিকে এইকেইটা একদম মনত ৰাখিবা নাম্বাৰ 12 এইটো বহুত বেছি ইম্পৰ্টেণ্ট গোটেইকেইটা ইম্পৰ্টেণ্ট কাৰণ চোৱা কিমান ৰুল আছে ইংলিছত কিমান ৰুল আছে তুমি ৰুল বিচাৰি থাকিবা ৰুল নতুন ৰুল পায়ে থাকিবা কিন্তু তাৰে মাজৰ পৰাও মই 33টা ৰুল বিচাৰি তোমালোকক কি কৰিছোঁ সজাই দিছোঁ যাতে ধুনীয়াকৈ মেক্সিমাম বস্তু তোমালোকৰ কম সময়ত ৰিভাইজ হৈ যায় এই PDF-টো দি দিম পঢ়ি ল'বা একদম ধুনীয়াকৈ ৰিভাইজ হৈ যাব গতিকে এ নাম্বাৰ আৰু দা নাম্বাৰ এইটো কনচেপ্ট মনত ৰাখিবা কি এ নাম্বাৰৰ লগত সদায় প্লুৰেল হয় দা নাম্বাৰৰ লগত সদায় ছিংগুলাৰ হয় এতিয়া চোৱা এ নাম্বাৰ এইটোতো ছিংগুলাৰ এটা বস্তুত এ বুজায় কিন্তু ইয়াতে ওলোটা যেতিয়া এ নাম্বাৰ থাকিব তেতিয়া কিন্তু প্লুৰেল হ'ব আৰু যদি দা নাম্বাৰ থাকে তেতিয়া ছিংগুলাৰ হ'ব চোৱা এক্সাম্পলেৰে বুজিম আমি এ নাম্বাৰ অফ ষ্টুডেণ্টছ আৰ এবচেণ্ট টুডে এ নাম্বাৰ আছে কাৰণে এইটোতো ছিংগুলাৰ কিন্তু এ নাম্বাৰটো প্লুৰেল এ নাম্বাৰ থকাৰ কাৰণে কি হৈ গ'ল বহু বচন কি হ'ল আৰ হৈ গ'ল ইয়াতে চোৱা দা নাম্বাৰটো কি ক'লোঁ সদায় ছিংগুলাৰ দা নাম্বাৰ থকাৰ কাৰণে কি হ'ল ইন দ্য ক্লাছ ইজ ইয়াতে চোৱা ইয়াতো ষ্টুডেণ্টছ আছে ইয়াত আৰ হৈছে যদি তোমালোকে ৰুলটো নাজানা তেতিয়া তোমালোকে কি ভাবিলা হয় যে এইটো ষ্টুডেণ্টছ আছে ইয়াতে ইজ নহয় আৰ হ'ব লাগে কিন্তু নহয় কিয় নহয় কাৰণ তোমালোকে এতিয়া ৰুলটো গম পালা দা নাম্বাৰ সদায় ছিংগুলাৰ দা নাম্বাৰৰ লগত সদায় ছিংগুলাৰ হ'ব ইজ আৰু এ নাম্বাৰ সদায় প্লুৰেল এ নাম্বাৰৰ লগত হ'ব আৰ ইয়াতে যদি ষ্টুডেণ্ট নাথাকি কিবা বেলেগো থাকিল হয় আৰে হ'ব গতিকে 13ত আহোঁ কি নাউন্স ছিংগুলাৰ ইন ফৰ্ম বাট প্লুৰেল ইন মিনিং কিছুমান নাউন থাকে দেখাত ছিংগুলাৰ দেখাত এনেকুৱা লাগিব তোমালোকৰ যে এইটো একবচন কিন্তু একবচন নহয় সেইবিলাক হ'ল বহু বচন গতিকে কি নাউন আছে কেইটামান দিছোঁ মই ইম্পৰ্টেণ্ট যেকেইটা বেছি আহি থাকে সেইকেইটা দিছোঁ কি কেটল চিলড্ৰেন পুলিচ পিপল পল্ট্ৰি জেণ্ট্ৰি ইনফেণ্ট্ৰি গতিকে চোৱা এইবিলাক দেখাত ছিংগুলাৰ পুলিচটো দেখাত ছিংগুলাৰ পুলিচেছটো নাই POLICES এছটো নাই লাষ্টত গতিকে আমি কি ভাবোঁ পুলিচটো ছিংগুলাৰ গতিকে চোৱা ছিংগুলাৰ নহয় কি প্লুৰেল
পিপলটোতো দেখাত একদম ছিংগুলাৰ, কিন্তু পিপল যদি দেখা পাওঁ তোমালোকে ডাইৰেক্ট, তেতিয়া কিন্তু প্লুৰেল যদি ছিংগল পিপলটো লিখা থাকে। এতিয়া এক্সাম্পলেৰে বুজিম আমি। চোৱা কেটেল, কেটেলটো কি ক'লোঁ দেখাত ছিংগুলাৰ কিন্তু প্লুৰেল, সেইকাৰণে কি হ'ল আৰ হৈ গ'ল। পুলিচ দেখাত ছিংগুলাৰ কিন্তু প্লুৰেল, সেইকাৰণে হেভ হৈ গ'ল। গতিকে এই দুটাই এক্সাম্পল দিছোঁ মই, বস্তুটো তোমালোকে ধুনীয়াকৈ বুজি পাইছা চাগে। দেখাত ছিংগুলাৰ কিন্তু হয় বাক্যকেইটা প্লুৰেল, তাৰে লগত হয়তো আৰ লাগিব, হয়তো ৱেৰ লাগিব, হয়তো হেভ লাগিব, সেইটো মনত ৰাখিবা। এতিয়া নাম্বাৰ 14, নাম্বাৰ 14 কি? আনকাউণ্টেবল নাউন্স হুইচ টেক ছিংগুলাৰ ভাৰ্বছ। কিছুমান আনকাউণ্টেবল নাউন থাকে, সেইবিলাক কি? বা কিছুমান এনেকুৱা নাউন থাকে, সেইবিলাক কি সদায় ছিংগুলাৰ ভাৰ্ব লয়, সদায় লগত ছিংগুলাৰ ভাৰ্ব লয়। কি ভাৰ্ব লয়? চোৱা ফাৰ্নিচাৰ, ফাৰ্নিচাৰটো সদায় কি ছিংগুলাৰ, সদায় ছিংগুলাৰ। ফাৰ্নিচাৰ্ছ কিন্তু নহয়। বহুত কুৱেশ্যনত কি কৰে ফাৰ্নিচাৰ্ছ লিখি দিয়ে, এটা এছ দি দিব। তোমালোকে ভাবিবা যে বহুতকেইটা ফাৰ্নিচাৰৰ কথা কৈছে চাগে, কিন্তু নহয়। ফাৰ্নিচাৰটো সদায় ছিংগুলাৰ থাকে, ইয়াৰ লগত এছ চেছ এইবিলাক কিন্তু নহয়। ফাৰ্নিচাৰ এডভাইচ, এডভাইচটো গণিব পাৰি নেকি? নোৱাৰি। আনকাউণ্টেবল নাউন, ইয়াতে লিখা আছে আনকাউণ্টেবল নাউন, গতিকে এডভাইচৰ লগতো সদায় আনকাউণ্টেবল নাউন যিবিলাক থাকে সেইবিলাকৰ লগততো সদায় ছিংগুলাৰ হ'ব, এইটো মনত ৰাখিবা। যিবিলাক আনকাউণ্টেবল নাউন থাকে সেইবিলাকৰ লগত সদায় ছিংগুলাৰ হ'ব। এডভাইচ, এডভাইচ গণিব পাৰি নেকি? মই তোমাক উপদেশ দিছোঁ, উপদেশটোতো গণিব নোৱাৰি, সেইকাৰণে কি হ'ল এডভাইচটো ছিংগুলাৰ। ইনফৰমেশ্যন, ইনফৰমেশ্যন, ইনফৰমেশ্যনছ নহয়, ইনফৰমেশ্যন কি সদায় ছিংগুলাৰ। ইকুইপমেণ্ট, এক্সামত কি দিয়ে ইকুইপমেণ্টছ দি দিয়ে, একদম মই ক'লোঁ দেখোন, তোমালোকে এক্সামত এনেকৈ দেখা পাবা ইকুইপমেণ্টছ, ইকুইপমেণ্টছ আৰ ইউজড এনেকৈ দিয়া থাকিব। তোমালোকে ভাবিবা ইয়াতে একো ভুল নাই, ইকুইপমেণ্টছ ঠিকে আছে, আৰ ইউজ ঠিকে আছে, নহয়। ইকুইপমেণ্ট কি সদায়, সদায় ছিংগুলাৰ ইকুইপমেণ্ট, এইটো মনত ৰাখিবা ধুনীয়াকৈ। নলেজ, নলেজ গণিব পাৰি নেকি? নোৱাৰি, সেইকাৰণে ছিংগুলাৰ। বেগেজ, লাগেজ, পাৰ্চেণ্টেজ, বেগেজটো তোমালোকে বহুতে জানাই ছিংগুলাৰ, গতিকে এইকেইটা শব্দ মই বাৰে বাৰে কৈছোঁ। PDF-টো মই টেলিগ্ৰামত দি দিম ফ্ৰীতে, ইমান কষ্টকৈ বনাইছোঁ তোমালোকক, একদম ফ্ৰীতে দিছোঁ। চোৱা 1 টকাও নোলোৱাকৈ একদম ফ্ৰীত, গতিকে যাতে তোমালোকে বস্তুবিলাক ফ্ৰীতে পাই আছা তাৰে ভালকৈ ফাইদা উঠোৱা, বাৰে 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 পঢ়িবা। এবাৰত নোৱাৰিবা, দুবাৰত নোৱাৰিবা, মই প্ৰথমে কৈছোঁ, সেইকাৰণে মই এইটো ভিডিঅ' প্ৰথমে দিছোঁ, যাতে তোমালোকে টাইম পোৱা এই PDF-টো বাৰে বাৰে পঢ়ি থাকিবৰ কাৰণে। আৰু এইটো চোৱা এইকেইটা ষ্টেচনাৰী, জুৱেলাৰী, মিছছেফ, গতিকে এই গোটেইকেইটা শব্দ তোমালোকে পঢ়ি ল'বা ধুনীয়াকৈ। এই গোটেইকেইটা কি ছিংগুলাৰ। ইয়াতে চোৱা এক্সাম্পল দিছোঁ, দ্য ফাৰ্নিচাৰ ইন দ্য ৰুম লুকছ, এছ কিয় লাগে? থাৰ্ড পাৰ্চন ছিংগুলাৰ, এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ছিংগুলাৰ হ'লে ছিংগুলাৰ ভাৰ্ব হ'ল। দ্য ইনফৰমেশ্যন, ইনফৰমেশ্যন কি কৈছোঁ ছিংগুলাৰ, কি হ'ল ইজ হ'ল। ইকুইপমেণ্ট, ইকুইপমেণ্ট কি কৈছোঁ সদায় ছিংগুলাৰ, গতিকে ইজ হ'ল। গতিকে এইটো তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা, ইয়াতে বুজি নাপাব লগা একোৱেই নাই। তাৰপিছত চোৱা 15 নম্বৰ কি আছে? ওৱান, এইটো বহুত বেছি ইম্পৰ্টেণ্ট। যদি এটা বাক্য ওৱানেৰে আৰম্ভ হয়, মই মকতো কৈছোঁ, মকতো কুৱেশ্যন দিছিলোঁ ওৱানৰ লগত ৰিলেটেড। যদি এটা বাক্য ওৱানেৰে আৰম্ভ হয়, তেতিয়া কিন্তু হি, হিম, হিজ এইবিলাক নহয়। কি নহয়? আমি বাক্যৰে বুজিম, বাক্যৰে বুজিলে সদায় বস্তুবিলাক ধুনীয়াকৈ বুজি পায়। এতিয়া চোৱা এইটো চোৱা ওৱানেৰে আৰম্ভ হৈছে। ওৱান মাষ্ট ডু ওৱানছ ডিউটি চিনচিয়াৰলি, যে সদায় আমি নিজৰ ডিউটিটো নিজে চিনচিয়াৰলি কৰিব লাগে। গতিকে ইয়াতে চোৱা এক্সামত কি দিব? ওৱান মাষ্ট ডু হিজ ডিউটি চিনচিয়াৰলি এনেকৈ দিব, এইটো ওৱানছ নিদিয়ে, কি দিব? ওৱান মাষ্ট ডু হিজ ডিউটি চিনচিয়াৰলি। তোমালোকে যদি এই ৰুলটো নাজানা, তোমালোকে তেতিয়া কি ভাবিবা? ওৱান মাষ্ট ডু হিজ ডিউটি চিনচিয়াৰলি, মানুহ এজনে তেওঁৰ ডিউটি চিনচিয়াৰলি কৰিব লাগে, ঠিকে আছে, একো ভুল নাই। কিন্তু কি ভুল আছে? যদি ওৱান থাকে সদায় মনত ৰাখিবা ওৱানছ হ'ব বা ওৱান হ'ব বা ওৱান চেল্ফ হ'ব, গতিকে মেক্সিমামটো ওৱানছে হয়। গতিকে চোৱা ওৱান মাষ্ট ডু ওৱানছ ডিউটি, বুজি পালা? এতিয়া চোৱা ওৱান, এইটো ওৱানেৰে আৰম্ভ হৈছে। ওৱান শ্বুড ৰিছপেক্ট ওৱানছ এল্ডাৰ্ছ, চোৱা এক্সামত কি দিব? ওৱান শ্বুড ৰিছপেক্ট দেয়াৰ এল্ডাৰ্ছ, দেয়াৰ এল্ডাৰ্ছ দি দিব, ALDERS। ওৱান শ্বুড ৰিছপেক্ট দেয়াৰ এল্ডাৰ্ছ, ওৱান শ্বুড ৰিছপেক্ট দেয়াৰ এল্ডাৰ্ছ। এতিয়া চোৱা একদম শুদ্ধ, একো ভুল নাই। কি ভুল আছে? ওৱান শ্বুড ৰিছপেক্ট দেয়াৰ এল্ডাৰ্ছ, সিহঁতে কি বুলি ক'ব লাগে? সদায় নিজেই সিহঁতৰ এল্ডাৰ্ছবিলাকক ৰিছপেক্ট কৰিব লাগে, আমি এল্ডাৰ্ছবিলাকক ৰিছপেক্ট কৰিব লাগে। কিন্তু চোৱা ওৱানেৰে আৰম্ভ হ'লে ওৱানছ লাগে, সেইকাৰণে ইয়াতে দেয়ান নহয়, কি হ'ব? ওৱানছ হ'ব। গতিকে এক্সামত এনেকৈ দিব, মই কৈ দিছোঁ, হ'ব কিন্তু এইটো একদম ইজি বস্তু। ওৱানটো মনত ৰাখিবা, ওৱানেৰে আৰম্ভ হ'লে ওৱানছ হ'ব। তাৰপিছত চোৱা 16 যে নট ইজ
নট ইজ নট ইউজড উইথ আনটিল আনলেছ। এতিয়া চোৱা বুজাই দিম, বুজি নাপালে কথা নাই, মইতো আছোঁ বুজাবলৈ। যে যদি তোমালোকে কোনোবা বাক্য এটাত আনটিল বা আনলেছ দেখা পোৱা, কিবা এটা বাক্য তোমালোকে আনটিল বা আনলেছ দেখা পাইছা বাক্যটোত, তাৰে লগত যদি তুমি নট দেখা পোৱা, নট, সেইটো কিন্তু ভুল। কিয় ভুল জানা? আনটিল আনলেছটোৱে নিগেটিভ। তোমালোকক মই ভকেবুলাৰী পঢ়োঁতে কৈছিলোঁ পজিটিভ শব্দ থাকে আৰু নিগেটিভ শব্দ থাকে, পজিটিভ আৰু নিগেটিভ থাকে। এতিয়া চোৱা এই আনটিল আৰু আনলেছটোৱে নিগেটিভ। আনটিল মানে নিগেটিভ বুজায়, নোহোৱা বুজায়, আনলেছ মানে নোহোৱা বুজায়। গতিকে তাৰে লগত আৰু এক্সট্ৰাকৈ আমি নট দিব নালাগে। অ'কে, তাৰে লগত আমি নট দিব নালাগে। ইয়াত আৰু এটা বস্তু মোৰ মনত পৰি গ'ল, মই ৰুলটো দিয়া নাই কিন্তু মোৰ মনত পৰিল কি, বাক্যত এনেকৈ দিয়ে ৰিটাৰ্ণ বেক। আমি যে কওঁ ৰিটাৰ্ণ হোৱা, ৰিটাৰ্ণ বেক, হি শুড ৰিটাৰ্ণ বেক কুইকলি, এনেকৈ দিব এক্সামত, হি শুড ৰিটাৰ্ণ বেক কুইকলি। ইয়াত ভুল ক'ত আছে? ইয়াত ভুল ক'ত আছে জানা? ভুল আছে ইয়াত বেক। ৰিটাৰ্ণৰ লগত আৰু বেকটো নালাগে। কিয় নালাগে? ৰিটাৰ্ণ মানে ঘূৰি অহা, বুজি পাইছা? তোমালোকে এইটো লিখি থ'বা, মই এই PDF-টোত এইটো বস্তু দিয়া নাই কিন্তু আহে এক্সামত। ৰিটাৰ্ণ বেক, ৰিটাৰ্ণ বেক নহয়, অনলি ৰিটাৰ্ণ, কাৰণ ৰিটাৰ্ণ মানে ঘূৰি অহা, তাৰ লগত আৰু বেকটো নালাগে। গতিকে এইটো তোমালোকে মনত ৰাখি ল'বা। এতিয়া চোৱা আনটিল আৰু আনলেছ মই কি ক'লোঁ, যদি থাকে তেতিয়া বাক্যটোত নট নালাগে। গতিকে আমি এক্সাম্পলেৰে চাম। ইউ ৱণ্ট ছাকচেছ আনলেছ ইউ ডু নট ৱৰ্ক হাৰ্ড। এতিয়া তোমালোকে এনে বাক্যটো চোৱা, একদম শুদ্ধ লাগিছে, একো ভুল লগাই নাই। ইউ ৱণ্ট ছাকচেছ, তুমি ছাকচেছ নোহোৱা, আনলেছ ইউ ডু নট ৱৰ্ক হাৰ্ড, যেতিয়ালৈকে তুমি কষ্ট নকৰিবা তেতিয়ালৈ তুমি ছাকচেছ নোহোৱা, এইটো কথা কৈছে। কিন্তু মই কি ক'লোঁ, আনলেছ আছে ইয়াত, আনলেছ বা আনটিল, আনটিলো দিব পাৰে, আনলেছো দিব পাৰে। আনলেছ আছে, আনলেছ থাকিলে মই কি ক'লোঁ, এইটোৱে নিগেটিভ। ইউ ৱণ্ট ছাকচেছ আনলেছ ইউ ৱৰ্ক হাৰ্ড, ইয়াতে ডু নট নালাগে। ইউ ৱণ্ট ছাকচেছ আনলেছ ইউ ৱৰ্ক হাৰ্ড, কাৰণ আনলেছ মানে নট বুজায়, আনলেছ মানে বুজায় নট। গতিকে এইটো আছিল ৰং, এইটো হ'ল শুদ্ধ। গতিকে আজিৰ পৰা মনত ৰাখিবা, আনলেছ আনটিল যেতিয়া দেখা পোৱা তাৰে লগত নট দিবই ফিক্স। যদি এৰৰ বা চেণ্টেঞ্চ ইম্প্ৰুভ কৰিব দিয়ে তেতিয়া তোমালোকে গম পাবা তাতে নটটো নালাগে। এতিয়া চব পাষ্ট কণ্ডিচনেল, এইটো বস্তু বহুত বেছি ইম্পৰ্টেণ্ট। এইবাৰ VCDC-টো আহিছিল, বস্তুটো কিন্তু সহজ, প্ৰথমতে বুজোঁতে কিন্তু টান লাগিব। মই প্ৰথমতে কৈ দিছোঁ কনফিউজন লাগে এইটো বস্তু পঢ়িলে, কিন্তু এক্সামতো বহুত আহি থাকে আৰু বুজিবই লাগিব কিবাকৈ হ'লেও। যদি চিলেকশ্যন লাগে কষ্ট কৰিবই লাগিব, এনেই চিলেকশ্যন কেতিয়াও নোপোৱা। গতিকে চোৱা পাষ্ট কণ্ডিচনেল মানে কি বুজাই দিম ধুনীয়াকৈ। কি, যদি এটা বাক্য ইফেৰে আৰম্ভ হয়, আমি অলপ আগতে চাইছিলোঁ, যদি এটা বাক্য ইফেৰে আৰম্ভ হয়, যদি এটা ভাগ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাকে, পিছৰ ভাগটো থাকে কিহত থাকে, ফিউচাৰ ইনডিফিনিটত। ইয়াতে চোৱা পাষ্ট টেন্সৰ কথা কৈছে, সেইটো আমি প্ৰেজেণ্ট আৰু ফিউচাৰত চালোঁ, প্ৰেজেণ্টৰ আৰু ফিউচাৰত চালোঁ। এতিয়া পাষ্টত চাম, পাষ্টত কি কৈছে, যদি এটা বাক্য ইফেৰে আৰম্ভ হয়, তাৰপাছত ইফৰ লগত যিটো বাক্য থাকিব সেইটো যদি পাষ্ট চিম্পল পাষ্ট টেন্সত থাকে, এইবাৰ কিন্তু VCDC-ত আহিছিল দেই এইটো। গতিকে চোৱা ইফ প্লাছ চিম্পল পাষ্ট, যদি ইফৰ লগত চিম্পল পাষ্ট থাকে, এটা বাক্য থাকিব দীঘলকৈ, তাতে কণ্ডিচনেল মানে কি, কণ্ডিচনেল চেণ্টেঞ্চ মানে কি, তাতে কণ্ডিশ্যন দিয়া থাকিব, যদি এনেকুৱা হ'লৈ, এনেকুৱা হ'লৈ, যদি এনেকুৱা হ'লৈ, তেনেকুৱা হ'লৈ, এনেকুৱা টাইপৰ বাক্যবিলাক। তাতে দুটা দুটা বাক্য দিয়া থাকে, দুটা কথা কয় বাক্যবিলাকত, কমা দিয়া থাকিব বা কিবা দিয়া থাকিব, দুটা কথা ক'ব। এতিয়া ইফৰ লগত যিটো বাক্য থাকিব, যদি সেইটো চিম্পল পাষ্টত থাকে, তেতিয়া তাৰে পিছফালে যিটো বাক্য থাকিব সেইটো কেনেকৈ লিখিব লাগিব, ছাবজেক্ট প্লাছ would প্লাছ V1, ছাবজেক্ট প্লাছ would প্লাছ V1 দিব লাগিব। গতিকে বুজি পোৱা নাই একো কথা নাই, আমি এক্সাম্পলেৰে বুজি ল'ম। এতিয়া চোৱা ইফ আছে, চোৱা ইফ ইট ৰেইনড, ইফ আছে, এইটো চিম্পল পাষ্ট আছে। ইফ ইট ৰেইনড, ইট ৰেইনড মানে কি, এইটো চিম্পল পাষ্টত আছে। ইফ ইট ৰেইনড, এতিয়া পাছফালতটো কি হ'ব লাগিব বুলি কৈছোঁ, ছাবজেক্টৰ লগত would আৰু V1 লাগিব। ইয়াতে চোৱা এইটো ছাবজেক্টটো ইয়াৰ লগত would আছে, চোৱা would আৰু V1 কোনটো, কেনচেলড হোৱা নাই, কেনচেল হ'ব কিন্তু মনত ৰাখিবা। যদি চিম্পল যদি চিম্পল পাষ্টত থাকে তেতিয়া কি হ'ব, সদায় এইটো would প্লাছ V1 লাগিব, এইটো মনত ৰাখিবা। চিম্পল পাষ্ট would প্লাছ V1, চিম্পল মানে চিম্পল, এনেকৈ মনত ৰাখিবা। এইটো চিম্পল, এইটো চিম্পল, V1। তাৰপাছত চোৱা যদি ইফ থাকে, তাৰে পাছত পাষ্ট পাৰফেক্ট থাকে, এইটো আছিল চিম্পল পাষ্ট। এইবাৰ যদি পাষ্ট পাৰফেক্ট থাকে তেতিয়া কি হ'ব, ছাবজেক্ট হ'ব, would হ'ব, এই দুটাটো ছেমেই, ছাবজেক্ট would
কিন্তু যদি পাষ্ট পাৰফেক্টত থাকে এইফালেও পাৰফেক্ট হৈ যাব কি পাৰফেক্ট হেভ লাগিব হেভ আৰু V3 লাগিব পাষ্ট পাৰফেক্টত থাকিলে এইফালেও হেভ আহি যাব এনেকৈ মনত ৰাখিবা তোমালোকে পাষ্ট পাৰফেক্ট টেন্সত কি লাগে পাৰফেক্ট টেন্সত হেভ বা হেজ আহি যায় গতিকে পিছফালেও হেভ বা হেজ আহি যাব এনেকৈ মনত ৰাখিব লাগে এনেকৈ মনত ৰাখি ল'বা এতিয়া এক্সাম্পলেৰে বুজি লোৱা ইফ আছে ইফ ইউ হেড টল্ড মি হেড টল্ড মানে কি পাষ্ট পাৰফেক্ট আছে পাষ্ট পাৰফেক্টত আছে এইটো ইফ ইউ হেড টল্ড মি যদি তুমি মোক ক'লা হয় ইফ ইউ হেড টল্ড মি দ্য ট্ৰুথ যদি তুমি মোক সঁচা কথাটো ক'লা হয় এইটো পাষ্ট পাৰফেক্টত আছে গতিকে এইফালে কি হ'ব হেভ বা হেভ লাগিব এতিয়া চোৱা কি আছে আই উড হেভ হেল্পড ইউ ইয়াতে হেভ আহি গ'ল চোৱা ছাবজেক্ট আহিল উড আহিল হেভ আহিল V3 আহিল চোৱা ছাবজেক্ট উড হেভ V3 গতিকে আশা কৰোঁ তোমালোকে বুজি পাইছা দুয়োটা বস্তু মই তোমালোকক কৈছোঁ বাৰে বাৰে বুজি নাপাব পাৰা প্ৰথমতে কনফিউজন পূৰা কনফিউজন লাগিব কাৰণ চোৱা 33টা ৰুল আছে গোটেইকেইটাতে মনত ৰাখিবলগীয়া বহুত বস্তু আছে একদম কনফিউজন লাগিব যে সেই চালা ইমান টান বস্তু বা কিবা যিবিলাকে পাৰা তোমালোকতো সহজ লাগিব কথা নাই কিন্তু সকলোৱেতো নোৱাৰে সকলোৰেতো লেভেলটো সমান নহয় গতিকে পূৰা কনফিউজন লাগিব প্ৰথমতে একো নাই বাৰে বাৰে পঢ়া কাৰণ বহুত ইম্পৰ্টেণ্ট এইবিলাক বস্তু কম্পিটিটিভ ফিল্ডত যদি নামিছা যদি তুমি কম্পিটিটিভ এক্সামৰ ফিল্ডত নামিছা এইবিলাক বস্তু যেনেকৈ কি নহওক মই বাৰে কওঁ যোৱা ক্লাছত কৈছিলোঁ হাতত লিখি থোৱা কপালত লিখি থোৱা য'তে লিখি থোৱা তোমালোকে মনত থাকিবই লাগিব চোৱা যদি চিম্পল পাষ্টত থাকে তেতিয়া উড আৰু V1 হৈ যায় যদি পাষ্ট পাৰফেক্টত থাকে তেতিয়া উড লাগিব হেভ লাগিব আৰু V3 লাগিব গতিকে ইয়াতে মই লিখিও দিছোঁ সেইকাৰণে ধুনীয়াকৈ যিটো গঠনটো মই লিখিও দিছোঁ ষ্ট্ৰাকচাৰটো তোমালোকে বাৰে পঢ়ি ল'বা মনত থাকিব 18 হাইফেন নাউন ডাজ নট হেভ প্লুৰেল ফৰ্ম যিবিলাক নাউনত হাইফেন দিয়া থাকে ইয়াতে চোৱা ডাইৰেক্ট এক্সাম্পলেৰে চাম আমি দ্য হোটেল অফাৰ্ছ 5 ষ্টাৰ্ছ একমডেশ্যন ইয়াতে চোৱা হাইফেন এডাল আছে মাজত যদি এনেকৈ মাজত হাইফেন দেখা পোৱা সদায় জানিবা সেইটো ছিংগুলাৰত হ'ব ইয়াতে চোৱা ষ্টাৰ্ছ আছে 5 ষ্টাৰ্ছ একমডেশ্যন ষ্টাৰ্ছ নহয় কি হ'ব ষ্টাৰ হ'ব এইটো ভুল এইটো শুদ্ধ ইয়াতে চোৱা ষ্টাৰ্ট দিয়া আছে গতিকে তোমালোকে মনত ৰাখিবা যদি এনেকৈ হাইফেন থকা তোমালোকে শব্দ দেখা পোৱা এনেকৈ হাইফেন দি শব্দ দেখা পোৱা নাউন এটা তেতিয়া কি তাৰে কেতিয়াও প্লুৰেল এছ এইবিলাক নালাগে সদায় ডাইৰেক্ট শব্দটো হ'ব তাতে এছ নালাগে প্লুৰেল নহয় সদায় ছিংগুলাৰ হ'ব গতিকে 5 ষ্টাৰ্ছ আছিল 5 ষ্টাৰ হ'ল হাইফেন এইডাল ইম্পৰ্টেণ্ট বস্তু এইডাল তোমালোকে চাবা এইডাল হাইফেন আছে এইটো ইজি আছিল কুৱেশ্যন নাম্বাৰ 19 চোৱা বহুত বেছি ভাল লগা বস্তু এইটো আহিও থাকে বহুত কি প্ৰিপজিশ্যন এণ্ড ৰিপিটেড নাউন্স দ্য নাউন ইজ অলৱেজ ছিংগুলাৰ তাৰ মানে কি চোৱা যদি এটা নাউন থাকে এক্সাম্পলেৰে বুজি লওঁ ডাইৰেক্ট এইটো নাউন আৱাৰটো এটা নাউন এইটো কুৱেশ্যনটো এটা নাউন যদি এটা নাউন থাকে সেই নাউনটো দুবাৰ ৰিপিট হৈ যায় এতিয়া চোৱা কুৱেশ্যন দুবাৰ ৰিপিট হৈছে আৰু যদি ৰিপিট হয় আৰু এটা যেতিয়া প্ৰিপজিশ্যন থাকে ইয়াতে চোৱা এটা প্ৰিপজিশ্যন আছে ইয়াতেও এটা প্ৰিপজিশ্যন আছে আৱাৰ আফটাৰ নাথাকি বেলেগো থাকিব পাৰে মুঠতে যদি প্ৰিপজিশ্যন থাকে আৰু ছেইম নাউন দুবাৰ ৰিপিট হৈ যায় এতিয়া চোৱা আৱাৰ কুৱেশ্যন ছেইম নাউন যদি দুবাৰ ৰিপিট হৈ যায় মাজতে এটা প্ৰিপজিশ্যন থাকে তেতিয়া সেই ভাৰ্ব যিটো নাউন থাকে নাউনটো সদায় ছিংগুলাৰ হ'ব কিন্তু সদায় ছিংগুলাৰ এতিয়া চোৱা আৱাৰ্ছ হোৱা নাই আৱাৰ আফটাৰ আৱাৰ্ছ নালাগে এক্সামত কেনেকৈ দিব জানা এক্সামত দিব এনেকৈ যে কুৱেশ্যন আফটাৰ কুৱেশ্যনছ এছ এটা দি দিব ইয়াত কুৱেশ্যন আফটাৰ কুৱেশ্যনছ ৱাজ এনচাৰ্ড কাৰেক্টলি এনেকৈ দি দিব তেতিয়া গম পাবা কুৱেশ্যন আফটাৰ কুৱেশ্যন সদায় কুৱেশ্যনছ হয়তো এনেকৈ দি দিব কুৱেশ্যনছ আফটাৰ কুৱেশ্যনছ নহয় কিয় নহয় তোমালোকক কৈছোঁ মাজতে এটা নাউন প্ৰিপজিশ্যন দেখা পাবা এইটো এটা প্ৰিপজিশ্যন আৰু এটা ছাবজেক্টে দুবাৰ ৰিপিট হ'ব এই কুৱেশ্যনটো দুবাৰ ৰিপিট হৈছে চোৱা কুৱেশ্যনটো দুবাৰ ৰিপিট হৈছে গতিকে যিটো শব্দ দুবাৰ ৰিপিট হয় যিটো নাউন দুবাৰ ৰিপিট হয় সেইটো ছিংগুলাৰত থাকিব আৰু ছিংগুলাৰ থাকিলে ছিংগুলাৰ ভাৰ্ব হ'ব ৱাজ গতিকে তোমালোকক প্লুৰেলো দি দিব পাৰে ৱেৰ কিন্তু হ'ব ছিংগুলাৰ কাৰণ নাউনটোৱে ছিংগুলাৰ নাউন ছিংগুলাৰ হ'লে ভাৰ্বটো ছিংগুলাৰ হ'বই গতিকে এনেকৈ মনত ৰাখিবা আৱাৰ আফটাৰ আৱাৰ কুৱেশ্যন আফটাৰ কুৱেশ্যন এনেকৈ যদি দুইবাৰ ৰিপিট হয় আৰু প্ৰিপজিশ্যনেৰে জইন হৈ থাকে তেতিয়া সদায় ছিংগুলাৰ হয় ভাৰ্বো ছিংগুলাৰ হ'ব নাউনো ছিংগুলাৰ হ'ব চব ছিংগুলাৰ হ'ব কুৱেশ্যন নাম্বাৰ 20 কুৱেশ্যন নহয় ৰুল নাম্বাৰ 20 কি ইফ এ চেণ্টেন্স ষ্টাৰ্টছ উইথ ইট আমি অলপ আগতে পঢ়িলোঁ যেতিয়া এটা বাক্য ওৱানেৰে আৰম্ভ হয় এতিয়া চোৱা যদি এটা বাক্য ইটেৰে আৰম্ভ হয়
ইটেৰে আৰম্ভ হয় আৰু তাৰে পাছতে কিবা এটা বি ভাৰ্ব থাকে বি ভাৰ্ব কি এম ইজ আৰ বি ভাৰ্ব কোনবিলাক এম ইজ আৰ ৱাজ ৱেৰ এইবিলাক বি ভাৰ্ব যদি ইটেৰে আৰম্ভ হয় আৰু তাৰে লগতে লগে লগে কি থাকে বি ভাৰ্ব এটা থাকে তেতিয়া যিটো প্ৰনাউন হ'ব সেইটো নমিনেটিভ কেছ হ'ব এতিয়া চোৱা নমিনেটিভ কেছ একদম বহুতে বুজি নাপাবা নমিনেটিভ কেছ কি একো বুজি পাব লগা নাই বুজি পাব নালাগে এইটো মনত ৰাখা নমিনেটিভ কেছ মানে হৈছে কি আমি যেখন লিষ্ট পঢ়োঁ আই উই ইউ হি চি ইট দে এইকেইটাকে নমিনেটিভ কেছ বুলি কয় আই উই ইউ হি চি ইট দে এইখিনিকে নমিনেটিভ কেছ বুলি কয় মনত থাকিল নমিনেটিভ কেছ মানে কি আই উই ইউ হি চি ইট দে এই লিষ্টখন তোমালোকে জানাই এইকেইটাকে কয় নমিনেটিভ কেছ বুলি বেলেগ একোৱেই নাই এতিয়া চোৱা এক্সাম্পলেৰে বুজিম কি ক'ব খুজিছে যদি এটা বাক্য ইটেৰে আৰম্ভ হৈছে অ'কে আৰু বি ভাৰ্ব থাকে কাষতে বি ভাৰ্ব আছে ইজ টু বি ভাৰ্ব ৱাজ টু বি ভাৰ্ব এম ইজ আৰ ৱাজ ৱেৰ এইবিলাক কি বি ভাৰ্ব ইটেৰে আৰম্ভ হৈছে বি ভাৰ্ব আছে যদি বি ভাৰ্ব থাকে নমিনেটিভ কেছ হয় নমিনেটিভ কেছ কি আই উই এইবিলাক আই উই ইউ গতিকে চোৱা আই উই ইউ ইয়াত আছেনে নাই ইট ইজ আই চোৱা আছে ইট ইজ আই হু এম টু ব্লেম ইট ইজ হি হু গতিকে বুজি পাইছা তোমালোকে ইট ইজ হি হু ইজ টু ব্লেম গতিকে এনেকুৱা টাইপত হ'ব বস্তুবিলাক চোৱা যদি ইটেৰে আৰম্ভ হয় এতিয়া ছেকেণ্ডটো চাই লওঁ তেতিয়া আৰু ভালকৈ বুজি পাবা ইট ৱাজ হাৰ হু কল্ড ইউ লাষ্ট নাইট এতিয়া যদি তোমালোকে এই বাক্যটো চোৱা এই বাক্যটোত একো ভুল নাই দেখাব এনে যদি নৰ্মেলি চাওঁ আমি ইট ৱাজ হাৰ হু কল্ড ইউ লাষ্ট নাইট এইটো তাই আছিল যিয়ে তোমাক লাষ্ট নিশা মাতিছিল গতিকে চোৱা ইট ৱাজ হাৰ হু কল্ড ইউ লাষ্ট নাইট ইট আছে তাৰপাছতে চোৱা বি ভাৰ্ব আছে ৱাজ টু বি ভাৰ্ব ক'লৈ মই অলপ আগতে যদি বি ভাৰ্ব থাকে কি হয় বুলি কৈছোঁ নমিনেটিভ কেছ হয় নমিনেটিভ কেছ কি তোমালোকক ক'লৈ আই উই ইউ হি চি ইট আৰু দে এতিয়া আই উই ইউ ইয়াতেতো নাই হাৰ আছে হাৰটোতো আমি নাপাওঁ নহয় আমি হি চি ইট এইটোহে পাওঁ হাৰটোতো আমি নাপাওঁ সেই লিষ্টখনত সেইখিনিয়ে নমিনেটিভ কেছ গতিকে ইয়াতে কি হ'ব ইট ইজ চি হ'ব ইয়াতে হাৰ নহয় চি এইটো চোৱা দিছে চি গতিকে এইটো শুদ্ধ এইটো ৰং গতিকে যদি বুজি পোৱা নাই আৰু এবাৰ চাবা যদি মই বেছিকৈ বুজাই থাকোঁ ভিডিঅ'টো আৰু বেছি দীঘল হৈ যাব তাৰপিছত কুৱেশ্যন নম্বৰ 21 এইটো বহুত বেছি ইম্পৰ্টেণ্ট ৰুল কি যদি 3 পাৰ্চনছ অৰ 2 অফ দ্য 3 পাৰ্চনছ এতিয়া চোৱা এই যে লিষ্টখন ক'লোঁ হি চি ইট ইউ দে এইটো যে ক'লোঁ এইকেইটা কি হয় যদি এটা বাক্যত একেলগে দিয়া থাকে হিও দিয়া আছে আইও দিয়া আছে ইউ দিয়া আছে গতিকে তেতিয়া আমি বাক্য এটা কেনেকৈ লিখিম তেতিয়া এটা ৰুল থাকে এটা ফৰ্মুলা বুলি কওঁ সেইটো কি থাকে 231 মানে কি 231 এই নাম্বাৰটো তোমালোকে মনত ৰাখিবা 231 মানে কি 2 মানে ছেকেণ্ড পাৰ্চন 3 মানে থাৰ্ড পাৰ্চন 1 মানে ফাৰ্ষ্ট পাৰ্চন এতিয়া চোৱা এই বাক্যটো চোৱা ইউ হি এণ্ড আই চেল ষ্টাডি ফৰ দ্য এক্সাম ইউ হি এণ্ড আই গতিকে চোৱা ইউটো কি ছেকেণ্ড পাৰ্চন হিটো কি থাৰ্ড পাৰ্চন আইটো কি ফাৰ্ষ্ট পাৰ্চন 231 চোৱা 231 এতিয়া চোৱা যদি কোনোবা এটা নাথাকে ধৰি ল'লোঁ 2 নাই তেতিয়া 31 হ'ব অ'কে 231 যদি 2 নাই 31 হ'ব যদি 3টো মাজতে নাই 21 হ'ব মুঠতে 231 হ'ব কোনোবা এটা মাজত নাথাকিলেও ছিকুৱেঞ্চটো ছেম থাকিব 2 মাজত 3 নাই কথা নাই 1 হৈ গ'ল ধৰি লওঁ 2 নাই 31 হৈ গ'ল গতিকে এনেকুৱা মনত ৰাখিবা 231 মনত ৰাখিবা এতিয়া ছেকেণ্ডটোত চোৱা হি এণ্ড আই হিটো কি হিটো হ'ল 3 আইটো কি আইটো হ'ল 1 গতিকে 31 হ'ল 31 কি হ'ল ইয়াত 2 নাই 2 থাকিলে 2 প্ৰথমতে হ'ল গতিকে 231 চোৱা এইটোতেই হৈ আছে এতিয়া চোৱা এইটোতো তুমি গম পালা যে 231 হয় কিন্তু কেতিয়াবা নহয় এক্সেপশ্যনবিলাক সদায় আমি মনত ৰাখিব লাগে যেতিয়া এটা বাক্য দিয়া থাকিব সেই বাক্যটোত যেতিয়া কিবা ভুল হোৱাৰ কথা ক'ব কিবা বেয়া কথা ক'ব মানে তোমাৰ কিবা ভুল হৈ গ'ল তুমি কিবা ভুল কৰি দিলা বা ক'ৰবাত কিবা কাৰোবাৰ বেয়া হৈছে যদি কেতিয়াবা নিগেটিভ বস্তুৰ কথা কয় পজিটিভ নিগেটিভ ইংলিছত এই দুটা বস্তু একদমেই মনত ৰাখিব লাগে পজিটিভ ৱাৰ্ড কোনবিলাক পজিটিভ চেণ্টেন্স কোনবিলাক নিগেটিভ চেণ্টেন্স কোনবিলাক এইবিলাক জানিব লাগে যে যদি চেণ্টেন্স এটা নিগেটিভ থাকে নিগেটিভ মানে কি কিবা বেয়া কথা কৈছে যেতিয়া কিবা বেয়া হোৱা কথা কয় তেতিয়া কিন্তু ডাইৰেক্ট
কি হৈ যাব 1 2 3 তেতিয়া সিকুৱেন্সটো হৈ যাব 1 2 3 এতিয়া চোৱা এক্সাম্পলৰে বুজি লওঁ আই এইটো চোৱা চি নাম্বাৰটো আই ইউ এণ্ড হি হেভ ডান দিছ মিছচেভ যে মই তুমি আৰু তেওঁ মিলি এই ভুলটো কৰিছোঁ ভুল হোৱাৰ কথা কৈছে মিছচেভ মানে কি ভুল হোৱা কিবা ভুল কাম কৰা কিবা কৰা গতিকে সেইটো কৈছে গতিকে চোৱা ভুল হোৱা বুলি কোৱাৰ লগে লগে কি হৈ গ'ল আইটো চোৱা আইটো ফাৰ্ষ্ট পাৰ্চন ইউটো চোৱা ইউটো ছেকেণ্ড পাৰ্চন হিটো চোৱা থাৰ্ড পাৰ্চন গতিকে কি হৈ গ'ল 1 2 3 1 2 3 হৈ গ'ল যদি কিবা ভুল হোৱা কথা কয় তেতিয়াহে 1 2 3 হ'ব বাকী যি কথা নকওক কিয় সদায় 2 3 1 2 3 1 2 3 1 2 3 1 একদম মনত ৰাখিবা 2 3 1 এতিয়ালৈকে চাগে মই যিমানবাৰ ক'লোঁ তোমালোকৰ চাগে মনতে থাকি গ'ল গতিকে 2 3 1 আৰু যদি কিবা ভুল হৈ যায় তেতিয়া আৰু নাই 1 2 3 ডাইৰেক্ট 22 নাম্বাৰ চোৱা কি when two qualities of a noun or pronoun are compared এতিয়া চোৱা বুজাই দিওঁ মই যেতিয়া কোনোবা এজন মানুহ ধৰি ল'লোঁ তুমি তোমাৰ কথা এটা কৈছোঁ যে তোমাৰ কিবা গুণৰ কথা কৈছোঁ ধৰি ল'লোঁ তুমি এটা যেনেকৈ দিছে ৱাইজ আৰু ইণ্টেলিজেণ্ট দিছে তুমি ৱাইজ আৰু ইণ্টেলিজেণ্ট যেতিয়া দুয়োটা বস্তু কম্পেয়াৰ কৰিম কি বুলি কম্পেয়াৰ কৰিম ল'ৰাজন ইণ্টেলিজেণ্ট হয় কিন্তু সি বেছি মানে ইণ্টেলিজেণ্টতকৈ বেছি কি সি ৱাইজ মানে সি বেছি সাধু বেছি ভাল ল'ৰাজন ইণ্টেলিজেণ্টটো হয়ে সি কিন্তু ইণ্টেলিজেণ্টতকৈ বেছি সি ভাল ল'ৰাটো গতিকে তোমাৰ দুটা গুণৰ কথা কৈছে তুমি ইণ্টেলিজেণ্টটো তুমি ভালো কিন্তু তুমি বেছি ভাল বুলি কৈছে ইণ্টেলিজেণ্টতকৈ বেছি ভাল যেতিয়া নাউন এটাৰ এনেকৈ গুণবিলাক কম্পেয়াৰ কৰিলে কি কৰিব লাগে মোৰ লিখিব লাগে মোৰ লিখি পজিটিভ লিখিব লাগে কিন্তু ৱাইজাৰ ৱাইজেষ্ট নহয় যে গুড বেটাৰ বেষ্ট নহয় তেতিয়া কি হ'ব যে ইয়াত কি লিখা আছে চোৱা হি ইজ ৱাইজাৰ দেন ইণ্টেলিজেণ্ট এনে যদি তুমি বাক্যটো চোৱা একদম ঠিকে আছে হি ইজ ৱাইজাৰ দেন ইণ্টেলিজেণ্ট সি ইণ্টেলিজেণ্টতকৈ বেছি সাধু বা ভাল ৱাইজাৰ কিন্তু ভুল কিয় ভুল ৰুলটো মই তোমালোকক ক'লোঁ কি জিভাখন কি কৈ থাকোঁ গমেই নাপাওঁ যেতিয়া কি হয় দুটা গুণ কম্পেয়াৰ হয় তেতিয়া কি লাগে সদায় মোৰ লাগি যায় মোৰ এতিয়া চোৱা হি ইজ মোৰ ৱাইজ দেন ইণ্টেলিজেণ্ট এইটো মনত ৰাখিবা এইটো নহয় এইটো হয় হি ইজ মোৰ ৱাইজ দেন ইণ্টেলিজেণ্ট এতিয়া কুৱেশ্যন নম্বৰ নহয় ৰুল নম্বৰ 23 কি দিছে when a noun is compared with all the others of the same variety এতিয়া চোৱা বুজাই দিওঁ কি কৈছে 23 নম্বৰটো যেতিয়া এটা নাউন মানে কি নাম বুজোৱা বস্তু যেতিয়া কিবা এটা নাম বুজোৱা বস্তু তাৰে ৰিলেটেড সেই নাম বুজোৱা বস্তুটো যি বস্তু ধৰি লোৱা এখন কাগজ সেই বেলেগ কাগজৰ লগত যেতিয়া কম্পেয়াৰ কৰে ছেম বস্তুৰ লগতে যেতিয়া কম্পেয়াৰ কৰে তেতিয়া কি ইউজ কৰে এনি আদাৰ এইটো ডাইৰেক্ট মুখস্থ ৰাখি ল'বা মই তোমালোকক আগতেও কৈছোঁ এই ভিডিঅ'টোত মুখস্থ ৰাখিবলগীয়া বস্তু বহুত আছে গতিকে বাৰে বাৰে পঢ়িবা মই বাৰে বাৰে কৈছোঁ বাৰে বাৰে পঢ়িবা বাৰে বাৰে কৈছোঁ গতিকে এনি আদাৰ যদি এতিয়া চোৱা এক্সাম্পলেৰে বুজি লওঁ গোল্ড ইজ মোৰ প্ৰিচিয়াছ দেন এনি মেটেল এতিয়া দেখাত একদম শুদ্ধ গোল্ড ইজ মোৰ প্ৰিচিয়াছ দেন এনি মেটেল যিকোনো বেলেগ ধাতুতকৈ গোল্ডটো বেছি প্ৰিচিয়াছ এতিয়া চোৱা মই কি ক'লোঁ ৰুলটো গোল্ডৰ কথা কৈছে বেলেগ ধাতুৰ কথা কৈছে গোল্ডটো এটা ধাতু হয়নে নহয় একে বস্তুৰ লগত বুলি কৈছোঁ এক্সাম্পল দিছিলোঁ মই যদি কাগজ এখন বেলেগ কাগজৰ লগত কম্পেয়াৰ কৰা মানে এটাই বস্তু মানুহ এটা বেলেগ মানুহৰ লগত কম্পেয়াৰ কৰিছে গৰুৰ লগত কম্পেয়াৰ কৰা নাই আমাক কি কৰে গৰুৰ লগত কম্পেয়াৰ কৰে তই গৰু নেকি কিন্তু নহয় যদি মানুহৰ লগতে কম্পেয়াৰ কৰিছে তেতিয়া এনি আদাৰ হ'ব এতিয়া চোৱা এনি আদাৰ হ'ব ইয়াত এইটোতো ভুলেই ইয়াতে এনি দি থৈ দিছে আদাৰটো দিয়াই নাই ইয়াতে চোৱা গোল্ড ইজ মোৰ প্ৰিচিয়াছ দেন এনি আদাৰ মেটেল এনি আদাৰ হৈ গ'ল দেখিছা গতিকে মনত ৰাখিবা যেতিয়া এটা বস্তু সি যিটো বস্তু হয় এতিয়া ধৰি ল'লোঁ মই মানুহ এজন গতিকে মানুহৰ লগতে যেতিয়া কম্পেয়াৰ কৰিব বা এইটো মেটেল গোল্ডটো এটা মেটেল বেলেগ মেটেলৰ লগতে কম্পেয়াৰ কৰিছে বেলেগ পানীৰ লগত বা কিবাৰ লগত কম্পেয়াৰ কৰা নাই মানুহৰ লগত কম্পেয়াৰ কৰা নাই যেতিয়া ছেম বস্তুৰ লগতে কম্পেয়াৰ কৰিব তেতিয়া এনি আদাৰ ইউজ হ'ব কম্পেয়াৰ কৰোঁতে নাম্বাৰ 24 আৰু তোমালোকে কমেণ্টত ক'বা ভিডিঅ'টো কেনে লাগিছে তোমালোকৰ ভাল লাগিছে নে নাই বুজি পাইছা নে নাই ক'বা কাৰণ বহুত কষ্ট কৰি মই বনাইছোঁ ভিডিঅ'টো তোমালোকে যদি কোৱা ভাল লগা বুলি বা তোমালোকৰ যদি ভাল লাগিছে তেতিয়া ক'বা ভাল লগা বুলি যদি তোমালোকৰ ভাল লাগিছে সঁচাকৈ কমেণ্ট কৰি ক'বা মোৰো ভাল লাগিব তেতিয়া চোৱা কুৱেশ্যন নম্বৰ নহয় ৰুল নম্বৰ 24 ৰিলেশ্যন অফ চিম্পল পাষ্ট এণ্ড পাষ্ট পাৰফেক্ট
সিম্পল পাষ্ট আৰু পাষ্ট পাৰফেক্টৰ ৰিলেশ্যন কি ৰিলেশ্যনত আছে দুয়ো সিম্পল পাষ্ট আৰু পাষ্ট পাৰফেক্ট এতিয়া চোৱা কি ৰিলেশ্যনত আছে চাই লওঁ এক্সাম্পলৰে বুজিম বাক্যটো তেতিয়া গোটেইবিলাক বস্তু আমি বুজি পাম যে বাই দ্য টাইম আই ৰিচ দ্য থিয়েটাৰ দ্য শ্ব' হেড ষ্টাৰ্টেড এইটো এনেকুৱা টাইপৰ কুৱেশ্যন মই মকতো দিছোঁ আৰু ফিউচাৰতো মক দিম তাতেও এনেকুৱা কুৱেশ্যন দিম কাৰণ বহুত ৰিপিট হৈ থাকে কি ৰিপিট হৈ থাকে চোৱা এতিয়া মই বুজাম কনচেপ্টটো ধুনীয়াকৈ শুনিবা যে যেতিয়া এটা বাক্য এইটো এটা বাক্য হয়নে নহয় যেতিয়া এটা বাক্য পাষ্ট টেন্সত থাকিব এইটো পাষ্ট টেন্সত আছে যেতিয়া মই থিয়েটাৰ গৈ পাইছিলোঁ আগৰ কথা কৈছে বাই দ্য টাইম উই ৰিচ দ্য এয়াৰপৰ্ট যেতিয়া এয়াৰপৰ্ট গৈ পাইছিলোঁ পাষ্ট টেন্সত কৈছে যদি বাক্য এটা পাষ্ট টেন্সত থাকে অ'কে তাৰে যদি দুটা ভাগ দিয়া থাকে এতিয়া দুটা কথা কৈছে বাই দ্য টাইম উই ৰিচ দ্য এয়াৰপৰ্ট যেতিয়া আমি এয়াৰপৰ্ট গৈ পাইছিলোঁ দ্য লাইট হেড টেকেন অফ লাইটবিলাক অফ কৰিছিল দুটা কথা কৈছে চোৱা হি হেড গান টু বেড সি বিচনালৈ গৈছিল বাই দ্য টাইম আই ৰিটাৰ্ণ হোম মই ঘৰ পোৱালৈকে সি বেডত দুটা কথা কৈছে মই ঘৰ পোৱালৈকে আৰু বেডত যোৱাটো গতিকে যদি এনেকুৱা এটা বাক্য থাকে পাষ্ট টেন্সত থাকে দুটা কথা কয় তেতিয়া কি হয় এতিয়া একদম গুৰুত্ব দি শুনিবা যিটো কাম আগতে হয় পাষ্ট টেন্সত হৈছে পাষ্ট টেন্স মানে আগতে হোৱা এতিয়া হোৱা নহয় কিন্তু পাষ্ট টেন্সৰো যিটো কাম আগতে হয় সেইটো সদায় কিহত লাগে পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগে যিটো আগতে হয় আৰু যিটো পাছত হয় সেইটো সিম্পল পাষ্টত লিখিব লাগে এতিয়া এক্সাম্পলৰে ধুনীয়াকৈ বুজি পাম কি দিছোঁ এক্সাম্পল বাই দ্য টাইম আই ৰিচ দ্য থিয়েটাৰ যেতিয়া মই থিয়েটাৰ গৈ পাইছিলোঁ দ্য শ্ব' হেড ষ্টাৰ্টেড শ্ব'টো শুৰু হৈ গৈছিল এতিয়া চোৱা সি থিয়েটাৰ গৈ পালে পোৱাৰ আগতেই শ্ব'টো আৰম্ভ হৈ গৈছে সি থিয়েটাৰ গৈ পালে সি দেখা পালে শ্ব'টো চলিয়ে আছে দ্য শ্ব' হেড ষ্টাৰ্টেড শ্ব'টো আৰম্ভ হৈ গৈছিল গতিকে চোৱা আগতে কোনটো হৈছে আগতে শ্ব'টো আৰম্ভ হৈ গৈছে গতিকে হেড ষ্টাৰ্টেড হৈ গ'ল পাষ্ট পাৰফেক্টত হৈ গ'ল আৰু এইটো কি হ'ল প্ৰেজেণ্ট বুলি কৈছোঁ এইটো পাষ্ট ইনডিফিনিটত হৈ গ'ল বা চিম্পল পাষ্টত হৈ গ'ল এতিয়া ছেকেণ্ডটো চোৱা বাই দ্য টাইম উই ৰিচ দ্য এয়াৰপৰ্ট যেতিয়া আমি এয়াৰপৰ্ট গৈ পাইছিলোঁ দ্য লাইটছ হেড টেকেন অফ লাইটবিলাক অফ কৰিছিলেই আগতে কোনটো কাম কৰিছে লাইটবিলাক অফ সিহঁতে গৈ পোৱাৰ আগতেই লাইট অফ কৰিছে আগতে এইটো কাম আগতে হৈছে গতিকে আগতে হ'লে কি হ'ব বুলি কৈছোঁ যিটো কাম আগতে হয় সেইটো সদায় পাষ্ট পাৰফেক্ট টেন্সত লাগে এইটো পাষ্ট পাৰফেক্ট টেন্সত আছে হেড আছে আৰু যিটো তাৰে পাছত হ'ল সেইটো চিম্পল পাষ্টত হ'ল থাৰ্ড নাম্বাৰটো চোৱা হি হেড গান টু বেড সি বেডলৈ গৈছিল বাই দ্য টাইম আই ৰিটাৰ্ণ হোম যে যেতিয়া মই ঘৰ গৈ পাইছিলোঁ সি মানে টোপনিয়ে গ'ল অলৰেডি মই ঘৰ পালোঁ কিন্তু সি চাওঁ যদি সি টোপনি যাই আছে কোনটো কাম আগতে হৈছে টোপনি যোৱাটো সি গৈ পোৱাৰ আগতে সি টোপনি গৈছে সেইকাৰণে সি যোৱাৰ পাছত সি টোপনি যাই থকা দেখা পাইছে গতিকে আগতে এইটো যিহেতু হ'ল এইটো কি হ'ব হেড হৈ গ'ল হেড গান পাষ্ট পাৰফেক্টত হৈ গ'ল আৰু যিটো বাকী থাকিব সেইটো কি হ'ব পাষ্ট ইনডিফিনিট বা চিম্পল পাষ্টত হ'ব এতিয়া বুজি পালা এতিয়া নাম্বাৰ 25 এইটো সহজ কি আৰ্টিকেল দা আৰ্টিকেলৰ লগত ৰিলেটেড যিটো আৰ্টিকেল দা থাকে সেইটো কেতিয়াও মাউণ্টেইন পিক্সৰ লগত ইউজ নহয় মাউণ্টেইনৰ পিক কি মাউণ্ট এভাৰেষ্ট এতিয়া কুৱেশ্যনত দিব ডট এনেকৈ কিবা এটা দিব চেণ্টেঞ্চ দি দিব তাতে দা মাউণ্ট এভাৰেষ্ট দিব ধৰিলোঁ দা মাউণ্ট এভাৰেষ্ট ইজ দ্য হায়েষ্ট পিক এনেকৈ দিব কিন্তু দা নহয় কিয় দা নহয় ক'লৈ যেতিয়া মাউণ্টেইন পিকবিলাকৰ যেতিয়া কথা ক'ব ধৰি লওক মাউণ্ট K2 এনেকৈ যিটো পিক থাকে পিকবিলাকৰ লগত কেতিয়াও দা ইউজ নহয় গতিকে মাউণ্ট এভাৰেষ্টৰ লগত দা ইউজ নহয় মাউণ্ট আবুৰ লগত দা ইউজ নহয় আৰু এটা কথা যিবিলাক মাউণ্টেইন ৰেঞ্জ থাকে মাউণ্টেইন ৰেঞ্জ কোনবিলাক ধৰি লোৱা এণ্ডিছ সকলোতকৈ দীঘল মাউণ্টেইন ৰেঞ্জ কি এণ্ডিছ পৰ্বতমালা বুলি কওঁ আমি এণ্ডিছ গতিকে মাউণ্টেইন ৰেঞ্জৰ লগত কিন্তু দা ইউজ হয় কিন্তু যিবিলাক ছিংগল মাউণ্টেইন থাকে যেনেকুৱা আৰাবালিটো মাউণ্টেইন ৰেঞ্জ নহয় গতিকে আৰাবালিৰ লগত কিন্তু দা ইউজ নহয় গতিকে মনত ৰাখিবলগীয়া কি বস্তু মই কৈ দিওঁ একদম পইণ্টত কি যদি মাউণ্টেইন পিক দিয়া থাকে মাউণ্ট এভাৰেষ্টটো এটা পিক মাউণ্ট এভাৰেষ্টটো সকলোতকৈ ওখ পৃথিৱীৰ ভিতৰত সকলোতকৈ ওখ পিক গতিকে পিকৰ লগত কেতিয়াও দা ইউজ নহয় মাউণ্ট আবু এটা পিক মাউণ্ট আবুৰ লগতো কি দা ইউজ নহয় এইটো মনত ৰাখিলা এইটো গ'ল খতম তাৰপাছত কি ক'লোঁ মই এইটোতো খতম ইয়াৰ লগত আকৌ ৰিলেশ্যন নাই সেইটো মনত ৰাখিব ল'বা তাৰপাছত কি যদি মাউণ্টেইন ৰেঞ্জ দিয়া থাকে মাউণ্টেইন ৰেঞ্জ তোমালোকে বহীত লিখি ল'বা যদি ৰেঞ্জ দিয়া থাকে তাৰে লগত কিন্তু দা হ'ব যদি কিবা ছিংগল মাউণ্টেইনৰ কথা কয়
তাতে কিন্তু দা নহয়, এইটো মই এক্সট্ৰাকৈ কৈ দিলোঁ। এতিয়া চোৱা 26, জল্দি কম, ইমান টান নহয় এইটো। মেনি এ এটা ডাইৰেক্ট কি এইটো মনত ৰাখি ল'বা, মেনি এ যদি থাকে দেখাত কি মেনি মানে কি বহুত, মেনি মানে বহুত হ'লে প্লুৰেল হ'ব লাগে। কিন্তু চোৱা যদি মেনি এ থাকে, মেনি এ সদায় ছিংগুলাৰ। এতিয়া এক্সাম্পল চোৱা, মেনি এ ছিংগুলাৰ, মেনি এ মেন হেজ, ছিংগুলাৰ হোৱাৰ কাৰণে হেজ হ'ল। এতিয়া চোৱা মেনি এ আছে মানে কি মেনি এ মেন এটেণ্ডেড দ্য মিটিং লাষ্ট নাইট, এইটো পাষ্টত দি দিয়া গ'ল বাৰু যি নহওক। যদি মেনি এ থাকে ছিংগুলাৰ, বহুতে ভাবিব কি মেনি আছে, মেনি থাকিলে হেভ হৈ যাব, ইয়াত নহয়। বা এইটো আছে, বহুতে ভাবিব কি মেনিৰ লগততো এ নহয়, মেনি মানে বহুত বস্তু, এ মানে এটা বস্তু, বহুত বস্তু এটা বস্তু, কিবা মিনিং হ'ল নেকি? একো মিনিঙে নহ'ল। বহুতে এনেকৈ ভাবি এইটো ভুল দি দিব, কিছুমানে এইটো ভুল দিব, কিছুমানে এইটো ভুল দিব। গতিকে তোমালোকে মনত ৰাখিবা মেনি এ ছিংগুলাৰ, ইয়াৰ লগত ছিংগুলাৰ ভাৰ্ব ইউজ হ'ব। নম্বৰ 27 এবাৰ, চাম নাউন্স আৰ ইউজড ইন বোথ ছিংগুলাৰ এণ্ড প্লুৰেল। কিছুমান নাউন থাকে, কিছুমান নাম বুজোৱা শব্দ থাকে, সেইবিলাক শব্দ ছিংগুলাৰ হিচাপেও ইউজ কৰিব পাৰা, প্লুৰেল হিচাপেও ইউজ কৰিব পাৰা। অ'কে, ছিংগুলাৰো ইউজ কৰিব পাৰা, প্লুৰেলো ইউজ কৰিব পাৰা। কোনবিলাক নাউন? এইবিলাক, ডিয়াৰ, অ'কে, শ্বিপ, চিৰিজ, স্পিচিছ, ফিছ, ক্ৰিউ, টিম, জুৰি, এয়াৰক্ৰাফ্ট, কাউন্সিল। গতিকে PDF-টো দিম, তোমালোকে গোটেইকেইটা শব্দ পঢ়ি ল'বা। এইবিলাকতো একদম মনত ৰাখিবলগীয়া বস্তু। মনত গোটেই ৰাখিব নালাগে, যেতিয়া পঢ়ি থাকিবা নিজে মনত ৰৈ যাব। মুখস্থ কৰোঁ বা শব্দকেইটা মুখস্থ কৰি লওঁ, তোমালোকে এনেকৈ নপঢ়িবা। কিয় নপঢ়িবা? তোমালোকে যদি এইবিলাক মুখস্থ কৰিব যোৱা, তোমালোকে এক্সাম দিয়াৰ আগতে পাগল হৈ যাবা, এক্সাম দিবলৈ নাপাবা, এক্সাম দিয়াৰ আগতে পাগল হৈ যাবা। গতিকে মুখস্থ নকৰিবা, এইবিলাক বাৰে ৰিডিং কৰি থাকিবা, নিজে মনত ৰৈ যাব। মুখস্থ কৰোঁ বুলি মুখস্থ নকৰিবা, নিজে মনত ৰৈ যাব। তোমালোকে জাষ্ট PDF-টো বাৰে পঢ়ি থাকিবা। গতিকে ডেয়াৰ, শ্বিপ, চিৰিজ। এতিয়া এক্সাম্পল চাওঁ আমি কি, আৱাৰ টিম। গতিকে আমি টিম মানে কি? টিম মানে আমি ভাবোঁ ছিংগুলাৰ, টিম মানেতো এটা টিমৰ কথা কৈছে, বা ভাবোঁ কিছুমানে প্লুৰেল। টিমটোতো বহুত মানুহ থাকে, এনেকৈ ভাবোঁ টিম এটাত কি বহুত কেইজন মানুহ থাকে, গতিকে টিমটো হ'ব লাগে প্লুৰেল। কিন্তু চোৱা কি লিখা আছে, দ্য টিম ইজ দ্য বেষ্ট, ইজ লিখা গ'ল, গতিকে কিছুমানে আৰ লিখি দিব। গতিকে সেইটো কথা নহয় যে টিমটো কি ইজো হ'ব টিমৰ লগত, আৰু হ'ব বাক্যৰ লগত কথা। বাক্যটো যি হিচাপে ইউজ হয় সেই হিচাপে ইজো দিব পাৰি, আৰু দিব পাৰি। গতিকে এইকেইটা যে শব্দ আছে, আৰু বহুত আছে, কিন্তু এইকেইটা বেছি অলপ আহি থাকে, যে এইকেইটা শব্দ তোমালোকে ছিংগুলাৰো দিব পাৰা, প্লুৰেলো দিব পাৰা, তোমালোকৰ ইচ্ছা। বাক্য হিচাপত যেনেকৈ মিলে তেনেকৈ দি দিবা। গতিকে ইয়াতে বুজাব লগা ইমান নাই। কুৱেশ্যন নম্বৰ ৰুল নম্বৰ 28 কি, চাম নাউন্স এক্সিষ্ট ইন প্লুৰেল ফৰ্মছ অনলি। কিছুমান নাউন অনলি প্লুৰেলতেই থাকে, সিহঁতৰ ছিংগুলাৰ নাই। ছিংগুলাৰত তুমি লিখিব নোৱাৰা, সিহঁত প্লুৰেলে হৈ থাকে। কি, চিজৰ্ছ, পেন্স, থেংকছ। গতিকে এইটো ছাৰাউণ্ডিংছ, স্পেকটেকলছ, তাৰপিছত ছেভিংছ, ৱেজেছ। অ'কে, ইয়াতে তোমালোকে এটা বস্তু মনত ৰাখিব পাৰা। তোমালোকে কি, এই শব্দবিলাক চোৱা, যোৰা মানে কি জোৰ হৈ আছে। কি জোৰ আছে? চিজৰ্ছত দুখন লাগি চিজৰ্ছ হৈ থাকে, হয়নে নহয়? পেন্সটো চোৱা, পেন্সটো ক'লে বুজি পাবা। পেন্সত চোৱা, পেণ্ট এটা দুখন ভৰি থাকে নে নাই? দুখন থাকে। গতিকে দুখন থাকিলে দুটা, সেনেকৈ মনত ৰাখিব পাৰা। গতিকে স্পেকটেকলছতো চোৱা, দুটা থাকে, দুটা এনেকৈ চোৱা বস্তু থাকে নাই? থাকে, দুটা থাকে। গতিকে দুটা থাকিলে প্লুৰেল, এনেকৈ মনত ৰাখিব পাৰা। মই জাষ্ট কৈ দিছোঁ, এনেকৈ তোমালোকে মনত ৰাখিব পাৰা। আৰু এই শব্দটো ৱেজেছ, এই শব্দটো অলপ ইম্পৰ্টেণ্ট। কিয় ইম্পৰ্টেণ্ট? এইটো কিন্তু ছিংগুলাৰ হিচাপেও ইউজ কৰিব পাৰি, প্লুৰেল হিচাপেও ইউজ কৰিব পাৰি। এইটো অলপ এক্সেপশ্যন। কিয় এক্সেপশ্যন? সেইকাৰণে এইটো মই দিছোঁ লিখি, ইয়াত তলত লিখিও দিছোঁ কেনেকৈ হয় এক্সেপশ্যন। এতিয়া আমি বাক্যকেইটা চাওঁ কি আছে। আলমছ ৱেৰ গিভেন টু দ্য বেগাৰ্ছ। ইয়াতে চোৱা, এইটো আলমছটো কি ক'লোঁ? প্লুৰেল। এইকেইটা শব্দ সদায় প্লুৰেল। গতিকে আলমছ ৱেৰ গিভেন, ৱেৰ হ'ল। গতিকে হুৱেৰ আৰ মাই পেন্সটো ইয়াত দিছিলোঁ, পেন্সৰ লগত কি হ'ল? আৰ হ'ল। এতিয়া ৱেজেছটো চোৱা, মই লিখিও দিছোঁ। ৱেজেছটো তোমালোকে দুটা ধৰণে ইউজ কৰিব পাৰা। কি ইউজ কৰিব পাৰা? যদি লেবাৰ বুজায়, লেবাৰ কৰিলে ৱেজেছ দিয়ে, পইচা দিয়ে। গতিকে সেই পইচাটোক ৱেজেছ বুলি কয়। সেই ৱেজেছটো যেতিয়া দিয়ে, সেইটো প্লুৰেলত ইউজ হয়, যে ৱেজেছ আৰ পেইড ইন কেছ, যে ৱেজবিলাক কেছ হিচাপত দিছিল, মানে কাম কৰিলা তুমি, তাৰে ৱেজেছ দিলে, তোমাক পইচা দিলে।
গতিকে যেতিয়া সেই পইচা দিয়া বুজাব কাম কৰাৰ যেতিয়া তোমালোকক কাম কৰাৰ পাছত কিবা এটা ফল দিলে ৱেজেছ কিবা এটা দিলে সেইটো তেতিয়া প্লুৰেলত হ'ব আৰু যদি ৰিজাল্ট বুজায় ৱেজটো ৰিজাল্টটো বুজায় কি ৰিজাল্ট ৱেজেছ অফ হাৰ্ডৱাৰ্ক ইজ চুইট ইয়াতে চোৱা ইজ হৈ গ'ল যে হাৰ্ডৱাৰ্কৰ ফলটো সদায় মিঠা অ'কে হাৰ্ডৱাৰ্কৰ যিটো ৰিজাল্ট পাবা সেইটো সদায় মিঠা পাবা সেইটো কৈছে যদি তোমালোকে এইটো মনত ৰাখিবা যদি ৱেজেছ শব্দটো দেখা পোৱা যদি কিবা লেবাৰৰ কথা কয় কিবা কাম কৰাৰ কথা কৈছে কাম কৰাৰ পাছত তুমি কিবা এটা পাইছা বা কিবা পাইছা তেতিয়া সদায় প্লুৰেল আৰু যদি কিবা ৰিজাল্টৰ কথা কৈছে এতিয়া যেনেকৈ কৈছে যে কাম কৰাৰ ৰিজাল্ট সদায় হাৰ্ডৱাৰ্কৰ ৰিজাল্ট সদায় মিঠা গতিকে যদি কিবা ৰিজাল্টৰ কথা কয় সদায় ছিংগুলাৰ হ'ব গতিকে এইখিনি বস্তুত নাম্বাৰ 28টোত মনত ৰাখিবলগীয়া কি আছিল ৱেজেছটো বহুত বেছি ইম্পৰ্টেণ্ট মনত ৰাখিবলগীয়া বাকী তোমালোকে পেন্স থ্যাংকছ সিজাৰ্ছ এইবিলাক পাৰিবাই নিজে পাৰিবা সাৰাউণ্ডিংছটো খালি চাবা স্পেক্টেকলছ চাবা সেভিংছটো চাবা আলমছটো চাবা গতিকে এবাৰ পঢ়ি ল'বা এইটো তোমালোকে ৱেজেছটো অলপ বুজাব লগা আছিল সেইটো বুজাই দিলোঁ বাকীখিনি তোমালোকে নিজে পাৰিবা এতিয়া নাম্বাৰ 29 চোৱা আফটাৰ অল প্ৰিপজিশ্যনছ ইফ এ ভাৰ্ব কামছ the verb has to be in V1 plus ing এতিয়া মই বুজাই দিওঁ শুনা যদি কিবা এটা বাক্যত এটা প্ৰিপজিশ্যন আছে যিকোনো প্ৰিপজিশ্যন হ'ব পাৰে টু থাকিব পাৰে কিবা থাকিব পাৰে যি থাকে যদি সেই প্ৰিপজিশ্যনটোৰ পাছতে কিবা এটা ভাৰ্ব আহি যায় লগ আহিব লাগিব দেই কিন্তু পিছত আহিলে নহয় যদি সেই প্ৰিপজিশ্যনটোৰ পাছতে কিবা এটা আহি যায় ভাৰ্ব এটা সেই ভাৰ্বটোৰ লগত লাগিব ing এতিয়া এক্সাম্পল দি চাওঁ আমি কি I am looking forward to meeting you এতিয়া চোৱা এইটো এটা বাক্য লুকিং ফৰৱাৰ্ড এতিয়া চোৱা টু এটা প্ৰিপজিশ্যন পাছতে ভাৰ্ব এটা আহিছে কি মিট প্ৰিপজিশ্যনৰ একদম পাছতে আহিছে মিট গতিকে যদি একদম পাছতে আহি যায় কি পালোঁ আমি ing লগাই দিব লাগিব মিটিং এতিয়া যদি তোমালোকক এক্সামত এনেকৈ দিব I am looking forward to meet you একদম শুদ্ধ বুলি ভাবিবা কিন্তু কি ক'লোঁ প্ৰিপজিশ্যনৰ পাছত যদি ভাৰ্ব থাকে ing লাগি যাব তাৰপিছত চোৱা হি গট ইউজ টু ড্ৰাইভিং এতিয়া চোৱা ইউজ টু এইটো এটা প্ৰিপজিশ্যনৰ পাছতে ভাৰ্ব আছে কি ড্ৰাইভ গতিকে আমি কি পালোঁ যদি প্ৰিপজিশ্যনৰ পাছতে ভাৰ্ব লাগি যায় একদম লগত তেতিয়া ing লাগি যায় সেইকাৰণে ইয়াত ing হৈ গ'ল এইটো হৈছিল বুজিব লগা এইটো সহজ বুজি পাইছাই চাগে এতিয়া চোৱা নাম্বাৰ 30 নাম্বাৰ কি আছে ইফ এলছ ইফ ইউজড উইথ এনিবডি নবডি উইথ এতিয়া চোৱা মই বুজাই দিওঁ কি কৈছে যদি কি হয় এলছ শব্দটো যদি এনিবডি নবডি এইবিলাকৰ লগত ইউজ হয় এনিবডি নবডি তেতিয়া তাৰে লগত লাগে এটা এপষ্ট্ৰফি এছ বাক্যৰ দ্বাৰা ভালকৈ বুজি পাম সেন্টেন্সটোত বুজি নাপাব পাৰা বাক্যটো চাই লওক কি কৈছে আই কেন ৰিলে অন ইউৰ ৱৰ্ডছ নট সামবডি এলছ এতিয়া কি কৈছোঁ এনিবডি নবডি সামবডি এইবিলাক যদি থাকে ইয়াতে চোৱা সামবডি থাকে আৰু তাৰে লগত যদি থাকে এলছ ইয়াতে চোৱা এলছ আছে এনিবডি সামবডি নবডি ইয়াৰ লগত যদি তোমালোকে এলছ দেখা পোৱা সেই এলছটোত লগাই দিবা তোমালোকে এটা এপষ্ট্ৰফি এছ আই কেন ৰিলে অন ইউৰ ৱৰ্ডছ নট সামবডি এলছেছ গতিকে বুজি পালা কি কৈছে এইটো চোৱা নেক্সটটো আই অবে ইউৰ অৰ্ডাৰ্ছ এণ্ড নবডি এলছেছ কি কৈছোঁ এনিবডি নবডি সামবডি এইবিলাক যদি দেখা পোৱা ইয়াতে নবডি দেখা পালা তোমালোকে তাৰে লগত যদি এলছ দেখা পোৱা চোৱা নবডি দেখা পাইছা এলছ দেখা পাইছা যদি এলছ দেখা পাইছা তাৰে লগত লাগিব এপষ্ট্ৰফি এছ এক্সামত এই এপষ্ট্ৰফি এছটো নিদিয়ে এক্সামত এনেকৈ লিখি দিব আই অবে ইউৰ অৰ্ডাৰ্ছ এণ্ড নবডি এলছ কিন্তু যেতিয়া নবডি দেখা পাবা সামবডি দেখা পাবা এনিবডি দেখা পাবা এইবিলাক যেতিয়া দেখা পোৱা তেতিয়া লাগিব কিন্তু এলছৰ লগত এটা এপষ্ট্ৰফি এছ এলছৰ লগতে বেলেগ কিন্তু নহয় এলছ গতিকে এইটো তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা মই কৈছোঁ প্ৰথমে কনফিউজ লাগিবই তোমালোকৰ মই জানো চিয়'ৰ যদি কিবা বুজি নোপোৱা বেক কৰি চাবা আৰু বেছি কনফিউজ লাগি থাকিলে আৰু বেক কৰি চাবা আৰু PDF টো যেতিয়া বাৰে পঢ়িবা একদম কেইদিনমান পিছত তোমালোকে ক'বা ইমান সহজ বস্তু পঢ়াইছিল কিবা আৰু টান পঢ়াব লাগে এনেকৈ ক'বা নাম্বাৰ 31 কি আছে চোৱা এইটো কিয় দিছোঁ মই যে বহুতে ভাবে এভৰিবডি টু এভৰিৱান বা এভৰিবডি বহুতে ভাবে বহু বচন বুলি কিন্তু চোৱা ইটছ এভৰিৱান সামৱান সামবডি নবডি নান মোৰ দেন ওৱান মানে এটাতকৈ বেছি বুলি হ'লে কি আমি ভাবোঁ প্লুৰেল হ'ব কিন্তু মোৰ দেন ওৱান এই এটাই শব্দ এইটো মোৰ দেন ওৱান যদি এইটো থাকে এইবিলাক সদায় ছিংগুলাৰ
এভৰিবডি তো বহুতে চিম্বলিক কি ভাবে প্লুৰেল বুলি ভাবে যে এভৰিবডি এভৰিৱান মানে গোটেইকেইটাৰে কথা কয় এভৰিবডি মানে গোটেইকেইটা হ'লে প্লুৰেল হ'ব লাগে কিন্তু নহয় ছিংগুলাৰ মনত ৰাখিবলগীয়া বস্তু সেইকাৰণে মই ইয়াত দি দিছোঁ এটা এক্সাম্পল চোৱা ইট ষ্টুডেণ্ট হেজ কাম ইটছ টু ছিংগুলাৰ গতিকে হেজ হ'ল এভৰিৱান এতিয়া চোৱা এভৰিৱানটো আমি বহুবচন বুলি ভাবে বহুতে এভৰিৱানৰ লগত ৱাজ হ'ল ৱাজ কিয় হ'ল এভৰিৱানটো ছিংগুলাৰ হ'লে ছিংগুলাৰ ভাব গতিকে 32 পালোঁ 32ত কি পালোঁ কিপ ষ্টপ মুভ ৰেষ্ট টাৰ্ণ কোৱালিফাই এইবিলাকত কি ডু নট টেক ৰিফ্লেক্সিভ প্ৰনাউন এতিয়া তোমালোকে ভাবিবা ৰিফ্লেক্সিভ প্ৰনাউন কি বস্তু কি আহি গ'ল এইটো ৰিফ্লেক্সিভ প্ৰনাউন কি বাক্যৰ দ্বাৰা ধুনীয়াকৈ বুজি পাই যাবা সেইকাৰণে মই প্ৰতিটো ৰুলৰ লগত এক্সাম্পল আনিছোঁৱেই গতিকে চোৱা কি কৈছে প্ৰথম বাক্যটো চোৱা ইউ শ্বুড কিপ ইউৰ চেল্ফ এৱে ফ্ৰম বেড বয়জ এই যে ইয়াত ইউৰ চেল্ফটো আছে ইউ আছিল ইয়াত ইউৰ চেল্ফ হৈ গ'ল হা ইয়াত ইউ আছিল ইউ থকা ইয়াতে ইউৰ চেল্ফ হৈ গ'ল এই ইউৰ চেল্ফটোকে কয় ৰিফ্লেক্সিভ প্ৰনাউন বুলি একোই নাই ৰিফ্লেক্সিভ প্ৰনাউন কি এই ইউটো যে আছিল ইউটোৰ ইউৰ চেল্ফ লিখি দিলোঁ এই ইউৰ চেল্ফ যে হৈ গ'ল ইয়াকে কয় ৰিফ্লেক্সিভ প্ৰনাউন বুলি ইয়াতে চোৱা হিমছেল্ফ আছে এইটো হ'ল ৰিফ্লেক্সিভ প্ৰনাউন আৰ পি মানে ৰিফ্লেক্সিভ প্ৰনাউন গতিকে বুজি পেলাই হিমছেল্ফ ইউৰ চেল্ফ হাৰ চেল্ফ ডেমছেল্ফ এইবিলাক কি ৰিফ্লেক্সিভ প্ৰনাউন আজিৰ পৰা মনত ৰাখিবা ৰিফ্লেক্সিভ প্ৰনাউন মানে কি যদি কোনোবাই নাজানিছিলা নতুন শব্দ এটা শিকি গ'লা আজি ৰিফ্লেক্সিভ প্ৰনাউন মানে কি ইউৰ চেল্ফ মাই চেল্ফ হাৰ চেল্ফ হিমছেল্ফ এইবিলাক ৰিফ্লেক্সিভ প্ৰনাউন এতিয়া ইয়াত ৰুলটো কি কৈছে সেইটো চোৱা ৰিফ্লেক্সিভ প্ৰনাউন কি আমি গম পালোঁ এতিয়া ৰুলটো কি কৈছে যে যদি এটা বাক্যত কিপ ষ্টপ মুভ ৰেষ্ট টাৰ্ণ কোৱালিফাই হাইট এইবিলাক তোমালোকে যদি এটা বাক্যত দেখা পোৱা তাৰে লগত যদি তোমালোকে দেখা পোৱা ৰিফ্লেক্সিভ প্ৰনাউন মানে কি ইউৰ চেল্ফ হিমছেল্ফ হাৰ চেল্ফ এইবিলাক যদি দেখা পোৱা সেইটো হ'ব ৰং কিয় ৰং হ'ব কাৰণ এইবিলাক শব্দ যদি থাকে এই শব্দবিলাকৰ পাছত ৰিফ্লেক্সিভ প্ৰনাউন নালাগে এতিয়া এক্সাম্পলত চোৱা ইউ শ্বুড কিপ ইউৰ চেল্ফ এৱে ফ্ৰম বেড বয়জ এতিয়া চোৱা কিপটো আছে ইয়াতে চোৱা এইটো ইয়াতে এইটো কিপ দি থৈ দিছোঁ কিপ এতিয়া যদি কিপ থাকে কি পঢ়িলোঁ ৰুলটো কিপ থাকিলে ৰিফ্লেক্সিভ প্ৰনাউন নালাগে কিন্তু ইয়াত ইউৰ চেল্ফ দিয়া আছে গতিকে ভুল আছে কি হ'ব ইউ শ্বুড কিপ এৱে ফ্ৰম বেড বয়জ এইটো হ'ব শুদ্ধ এতিয়া বিটো চোৱা বিটো কি আছে যে হি হিট হিমছেল্ফ ইন দ্য ৰুম দেখাত একদম সঠিক শুদ্ধ লাগিছে হি হিট হিমছেল্ফ ইন দ্য ৰুম হি তাক নিজকে ৰুমত বন্ধ কৰি থ'লে একদম শুদ্ধ কিন্তু নহয় কিয় নহয় হিটটো চোৱা হাইটৰ কি ভিটো হ'ল হিট গতিকে হিট দিছে হিট হ'লে কি হ'ব গম পালোঁ ৰিফ্লেক্সিভ প্ৰনাউন নালাগে হিমছেল্ফ নালাগে হি হিট হিম হৈ যাব হি হিট হিম ইন দ্য ৰুম এতিয়া চোৱা আমি পঢ়িলোঁ ৰিফ্লেক্সিভ প্ৰনাউন যিবিলাকত নালাগে এতিয়া কিছুমান ভাৰ্বত লাগিব আমি লগাব ৰিফ্লেক্সিভ প্ৰনাউন মানে কি ইউৰ চেল্ফ হিমছেল্ফ হাৰ চেল্ফ মাই চেল্ফ এইবিলাক ৰিফ্লেক্সিভ প্ৰনাউন আৰু এবাৰ কৈ দিছোঁ মই গতিকে কিছুমান শব্দৰ লগত কিন্তু লগাব লাগিব সেইকাৰণে দিছোঁ নম্বৰ 33টো কোনবিলাকৰ লগত লগাব লাগিব ৰিজাইন এবচেণ্ট এনজয় এপ্লাই এভেইল এডজাষ্ট এইবিলাক শব্দ যদি তোমালোকে দেখা পোৱা তাৰে পাছত লগাব লাগিব ৰিফ্লেক্সিভ প্ৰনাউন কি চোৱা ইউ উইল হেভ টু এপ্লাই টু দিছ টাস্ক এতিয়া চোৱা এপ্লাই শব্দটো দেখা পাইছোঁ এক্সামত আমি এপ্লাই কৰোঁ এই এপ্লাই শব্দটো থাকিলে কি লাগিব ৰিফ্লেক্সিভ প্ৰনাউন লাগিব এতিয়া চোৱা ইউ থাকিলে কি হ'ব ইউৰ ৰিফ্লেক্সিভ প্ৰনাউন কি ইউৰ চেল্ফ গতিকে ইউৰ চেল্ফ লগাই দিয়া ইউ উইল হেভ টু এপ্লাই ইউৰ চেল্ফ টু দিছ টাস্ক গতিকে ইউ থকাৰ কাৰণে কি হ'ল ইউৰ চেল্ফ হৈ গ'ল এতিয়া চোৱা ইয়াতে ইউ দিছে ইউৰ ৰিফ্লেক্সিভ প্ৰনাউন ইউৰ চেল্ফ আছে চোৱা ইউ শ্বুড এভেইল চোৱা ইয়াত দি দিছোঁ এইটো এভেইল ইউ শ্বুড এভেইল ইউৰ চেল্ফ অফ দিছ অপৰচুনিটি গতিকে তোমালোকে বুজি পাই গ'লা যদি এইবিলাক শব্দ দেখা পোৱা ৰিজাইন এবচেণ্ট এনজয় এপ্লাই এভেইল এডজাষ্ট এইবিলাক শব্দ যদি দেখা পোৱা ইয়াৰ লগত ৰিফ্লেক্সিভ প্ৰনাউন লাগিব আৰু যদি কিপ ষ্টপ মুভ ৰেষ্ট হাইট এইবিলাক দেখা পোৱা ইয়াৰ লগত নালাগে গতিকে একদম কনফিউজন লাগিব এইকেইটা শব্দ আছিল নে এইকেইটা শব্দ আছিল সেইকাৰণে মই ভিডিঅ'টোত বহুতবাৰে ক'লোঁ তোমালোকক যে কনফিউজন লাগিবই কাৰণ এইবিলাক অলপ এডভান্স বস্তু আৰু VCDC এক্সামত দেখাই পাইছা এডভান্স বস্তুৱে আহিছে ইজি বস্তু বহুত কম আহিছে সকলোৱে সেইকাৰণে নাম্বাৰ কম পাই গৈছে ইংলিছত গতিকে আমি এইবিলাক বস্তু যেনেকৈ কি নহওক জানিব লাগিবই
জানিব লাগিবই আজি চোৱা নাই কালি হ'লেও যাব লাগিব পৰহি হ'লে শিকিব লাগিবই গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টোত তোমালোকে কেনে পালা ভিডিঅ'টো চাই তোমালোকৰ কনফিডেন্স বাঢ়িল নে নাই অলপ ক'বা আজি হয়তো নাবাঢ়িব পাৰে কিয় কাৰণ কনফিউজন লাগি থাকিব বহুত বস্তুত কিন্তু তোমালোকে কোৱালিটি কেনে পালা ভিডিঅ'টোৰ কন্টেন্টৰ কোৱালিটি কেনে পালা ক'বা আৰু যোৱা তোমালোকেতো ভিডিঅ'টো চালাই ইয়াৰে পিডিএফটো পাই যাবা ইমান সহজ কৰি দিছোঁ তোমালোকক কাৰণ তোমালোকৰ হাতত সময় কম আছে গতিকে ইমান সহজ যদি মই কৰি দিছোঁ তোমালোকেতো সহজতে পায়ে আছা একদম একো কষ্ট নকৰাকৈ পাইছা এই গোটেই গ্ৰামাৰখন যদি কোনোবাই মই এটা কথা কওঁ যদি কোনোবাই এখন গ্ৰামাৰ উলিয়াই লৈছে ভাল কিতাপ এখন কম্পিটিটিভ এক্সামৰ যদি সেই ল'ৰাজনে বা সেই ছোৱালীজনীয়ে ভাবে যে মই গ্ৰামাৰখন এবাৰ ৰিভাইজ দিওঁ তেতিয়া কি ৰিভাইজ দিব জানা এই মই তোমালোকক যিকেইটা বস্তু পঢ়ালোঁ সেইকেইটা বস্তু ৰিভাইজ দিলে হ'ব তাড়াতাড়ি এক্সামৰ আগত গতিকে মই তোমালোকক এটা ভিডিঅ'তে ধুনীয়াকৈ ৰিভাইজ কৰাই দিলোঁ আৰু এক্সট্ৰাকৈ PDF বনাই দিলোঁ আৰু যোৱা ৰুলৰ কি নাই সীমা নাই কিমান ৰুল আছে কিমান পঢ়িবা তোমালোকে কিন্তু তাৰে ভিতৰত মই বাছি যিকেইটা বেছি মই আহি থাকে সেইকেইটা ৰুল দিছোঁ আৰু যোৱা যদি আৰু কিবা কিবি ৰুল মানে মোৰ মনত পৰি যায় পাছত যে ইম্পৰ্টেণ্ট সেইকেইটা মই মক টেষ্টত দি দিম মক টেষ্টত দিলে আৰু এতিয়া তোমালোকক মই ইম্পৰ্টেণ্ট ৰুলবিলাক দিলোঁ গতিকে মক টেষ্টত এতিয়াৰ পৰা যদি ইয়াৰে কুৱেশ্যন আহে তোমালোকৰ যাতে ভুল নহয় আৰু মেইন এক্সামততো যদি আহি যায় ভালে কথা তেতিয়াতো ভুল নকৰিবাই আৰু কি হ'ব ফুল মক টেষ্ট তোমালোকে দুটা পাবা এক্সামৰ আগত গতিকে দুইটা ফুল মক টেষ্ট দিবা আৰু ছানডে মকটো নোপোৱা ছানডে মক নোপোৱাৰ কাৰণ হ'ল আজি হৈছে ঈদ গতিকে ঈদৰ কাৰণে মই টাইম নাপাম গতিকে মকটো পাবা মানডে গতিকে ভিডিঅ'টো কেনে পালা ক'বা যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা বাই বাই বেষ্ট অফ লাক ধুনীয়াকৈ পঢ়া